নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি অসম এপলক অনুষ্ঠানৰ বাবে মই উপস্থিত আছো বাইহাটা চাৰিআলিৰ মদন কামদেৱ দেৱালয়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাজুৰাহু বুলি কোৱা হয় মদন কামদেৱক মদন কামদেৱ দেৱালয় যি দেৱালয় চৌহদ ভৰি আছে শতিকা পুৰণি বিভিন্ন ভাস্কৰ্যৰে এই মদন কামদেৱ দেৱালয় হ'ব পাৰে পৰ্যটনস্থলী এই মদন কামদেৱ দেৱালয় হ'ব পাৰে গৱেষণাস্থলী উত্তৰ পূৰ্বাঞ্চলৰ খাজুৰাহু বুলি খ্যাত এই মদন কামদেৱ দেৱালয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত প্ৰত্নতত্ত্ব বিভাগ পৰ্যটন বিভাগ তথা দেৱালয় কৰ্তৃপক্ষৰ মাজত সমন্বয় আছে নে নাই বিভিন্ন ভাস্কৰ্য ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই ভাস্কৰ্যসমূহ পুনৰ কৈছোঁ শতিকা পুৰণি ভাস্কৰ্য ইয়াৰ বিষয়ে সঠিককৈ অধ্যয়ন নকৰাকৈ গভীৰভাৱে অধ্যয়ন নকৰাকৈ ইয়াৰ বিষয়ে বিশদ বিশ্লেষণ মই যদি আগবঢ়াবলৈ যাওঁ সেয়া নিশ্চয় ভুল হ'ব কাৰণ বহু তথ্য আছে সেই তথ্যসমূহ যদি সঠিককৈ দিব নোৱাৰোঁ এক ভুল তথ্য দাঙি ধৰা হ'ব কিন্তু আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি প্ৰয়াস কৰিছোঁ যে মদন কামদেৱ দেৱালয়ৰ ইতিহাস কি লগতে মদন কামদেৱ দেৱালয়ে পৰ্যটনৰ ক্ষেত্ৰখনত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰখনত কিমান গুৰুত্ব পাইছে সেই সম্পৰ্কে জনোৱাৰ বাবে আমি নিজে নকওঁ সেই কথা মদন কামদেৱ দেৱালয়ৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে ক'ব তেওঁলোকে কি পাইছে কি পোৱা নাই মদন কামদেৱ দেৱালয়ে কি পাইছে কি পোৱা নাই তেওঁলোকে চকুৰ আগত কি দেখি আছে সকলো তেওঁলোকে ক'ব এই মুহূৰ্তত মোৰ সৈতে আছে মদন কামদেৱ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক ভূধৰ ডেকা আপোনাক স্বাগতম জনাইছোঁ এই মদন কামদেৱ দেৱালয় শতিকা পুৰণি এক প্ৰাচীন স্থান মদন কামদেৱ দেৱালয় যি মদন কামদেৱ দেৱালয়ৰ বাইহাটা চাৰিআলিৰ এক অন্যতম পৰিচয় বাইহাটা চাৰিআলিৰ মাজেৰে যিসকল লোকে পাৰ হৈ যায় সকলোৱে মদন কামদেৱৰ নাম এবাৰ হ'লেও হয়তো শুনিছে কিন্তু যি ধৰণে প্ৰচাৰ বা প্ৰসাৰ পাব লাগিছিল সেয়া ইয়াৰ স্থানীয় লোকৰে অভিযোগ যে সেই ধৰণে প্ৰচাৰ বা প্ৰসাৰ মদন কামদেৱ দেৱালয়ৰ হোৱা নাই আমি সেই প্ৰসংগত কথা পাতিম কিন্তু মদন কামদেৱ দেৱালয়ত যিসমূহ ভাস্কৰ্য আমি দেখিবলৈ পাইছোঁ ইয়ালৈ অহা পৰ্যটকসকলে ইয়ালৈ অহা দৰ্শনাৰ্থীসকলে যি ভাস্কৰ্য দেখিবলৈ পায় সেই ভাস্কৰ্য ইয়াৰ এক সুকীয়া বৈশিষ্ট্য আছে বিভিন্ন ভাস্কৰ্যৰ ইয়াৰ চাৰিওফালে সজাই পৰাই ৰখা হৈছে ভাস্কৰ্যসমূহ ইয়াৰ নিশ্চয় ইতিহাস আছে শতিকা পুৰণি যিহেতু এটা স্থান সেই ইতিহাস সম্পৰ্কে আপোনাৰ পৰা আমি কিছু জানিব বিচাৰিছোঁ লগতে দৰ্শকসকলক অৱগত কৰিব বিচাৰিছোঁ মদন কামদেৱ দেৱালয়ৰ এই ইতিহাস সম্পৰ্কে নমস্কাৰ পোনপ্ৰথমে মদন কামদেৱ দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ ND24 চেনেলৰ জৰিয়তে সমূহ ৰাইজলৈ আমি নৱবৰ্ষৰ তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি এই দেৱালয়খনত প্ৰত্নতত্ত্ব বিভাগে খনন কাৰ্য চলাই কিছু ইতিহাস পোহৰলৈ আনিছে তেওঁলোকে আমাক জনোৱা মতে তেওঁলোকে প্ৰাপ্ত তথ্য মতে যে এইখন 10ৰ পৰা 12 শতিকাৰ ভিতৰত পাল বংশীয় ৰজা ধৰ্মপালৰ দিনত এইখন নিৰ্মাণ হৈছিল বুলি বা এইখন প্ৰতিষ্ঠা হৈছিল বুলি তেওঁলোকে তথ্য পাইছে বিভিন্ন প্ৰাকৃতিক কাৰণত এইখন হয়তো ধ্বংসপ্ৰাপ্ত হ'ল যেনে বহুতো পুৰণি ভূমিকম্প আদিৰ ফলত আৰু এই পৰ্বতৰ ওপৰৰ এই যিসমূহ মানে ভাস্কৰ্য কলাসুলভ ভাস্কৰ্য এইসমূহ মানে খাজুৰাহুৰ লগত তুলনা কৰিছে তেওঁলোকে সেইকাৰণে পূৰ্বাঞ্চলৰ খাজুৰাহু মদন কামদেৱ দেৱালয় বুলি তেওঁলোকে উল্লেখ কৰিছে এইখন আমি পোৱা তথ্য অনুসৰি শিৱসিংহ আহোম ৰজা শিৱসিংহই দেৱে মেৰামতি কৰাইছিল আৰু তেওঁ ভোগধনী মাটি বা তাম্ৰফুলি আদি প্ৰদান কৰি ইয়াৰে নৈষ্টিক ব্ৰাহ্মণ এজন আনি তেওঁ পূজা সেৱাৰ ব্যৱস্থা কৰিছিল আৰু সেইমতে চলি আহিছিল পৰৱৰ্তী সময়ত দলৈসকলে অৰ্থাৎ সেই গোবিন্দ মিশ্ৰ নামৰ যিজন ব্ৰাহ্মণক শিৱসিংহদেৱে আনিছিল তেওঁৰ পৰিয়ালবৰ্গই তেওঁলোকৰ
পুৰুষানুক্ৰমে বংশই এইখন পৰিচালনা কৰি আহিছিল আৰু শেষৰ ফালে বিভিন্ন বেমেজালি হোৱাত মন্দিৰলৈ দান বৰঙণি বা অন্যান্য ভোগ আদিৰ মানে নাটনি হোৱাত কিছু খামখিয়ালি হয় আৰু তেতিয়া ৰাইজে আমাৰ ইয়াৰ ওচৰৰে এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি নিয়ামত আলী চৌধুৰী, তেখেতৰ নাম, তেখেত মুছলমান ধৰ্মী যদিও তেখেত খুব মানে আগ্ৰহ সমাজকৰ্মী আছিল। তেখেতৰ পৰিচালনাত 1901 চনৰ পৰা কেইবছৰমান দেৱালয়খন পৰিচালনা হৈছিল। তেওঁ কিছু ইয়াৰ সংস্কাৰ সাধন কৰি পৰৱৰ্তী সময়ত পুনৰ আকৌ দলৰ হাতত অৰ্পণ কৰে আৰু শেষত 1970 চনমানত আমাৰ ৰাইজে দলৰ হাতৰ পৰা লৈ এইখন দেৱালয় ৰাইজে সমিতি গঠন কৰি পৰিচালনাৰ ব্যৱস্থা কৰে আৰু তাৰপিছত চৰকাৰে আমাৰ এই সমিতিখনক স্বীকৃতি দিয়ে আৰু পৰৱৰ্তী সময়ত উপায়ুক্ত মহোদয়ক সভাপতিৰ দায়িত্ব দি এই সমিতিসমূহ গঠন হৈ আহিছে। প্ৰতি 5 বছৰৰ মূৰে মূৰে সাধাৰণ সভা অনুষ্ঠিত হয় আৰু সেই সমিতি গঠন হয় আৰু সেইদৰে পৰিচালনা হয়। এতিয়াও আমাৰ সুন্দৰভাৱে পৰিচালনা হৈ আছে, কিন্তু আমাৰ বহুত অভাৱ অভিযোগ আছে। ইয়াত পানী নাছিল, পানীৰ সুবিধা আজি কিছু বছৰ আগতে কিছু হৈছে, কিন্তু যিসমূহ ভাস্কৰ্য বা ইয়াত এই মূৰ্তি আছে এইসমূহৰ সুন্দৰভাৱে সংস্থাপন বা ইয়াৰ সংৰক্ষণ আৰু এই স্থানখনৰ উন্নয়নৰ দিশত যথেষ্ট কৰিবলগীয়া আছে। যদিও প্ৰত্নতত্ত্ব বিভাগে দেৱালয়খনত কিছু কাম কৰিছে, এতিয়াও যথেষ্ট কাম কৰিবলৈ বাকী আছে। বিশেষকৈ আমাৰ যিটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দেৱালয়লৈ অহা পথ, তাৰ দুৱাৰমুখতে এটা আমাৰ তোৰণ এখন আছিল, তোৰণখন ভাঙি গৈছে, সেইখন পুনৰ নিৰ্মাণ কৰা নাই আৰু অন্যান্য দিশতো ইয়াত যিখিনি সা সুবিধা লাগে ভোগঘৰ পৰ্যন্ত এইবিলাকো হোৱা নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে দি চৰকাৰ আৰু প্ৰত্নতত্ত্ব বিভাগলৈ আমি আবেদন জনাইছোঁ, তেখেতসকলে যেন এই তোৰণখন নিৰ্মাণ কৰাৰ উপৰিও আমাৰ দেৱালয়খনৰ উন্নয়নৰ কামত অতি ক্ষীপ্ৰ গতিৰে আগবাঢ়ে, এইখিনি আমাৰ অনুৰোধ। যিহেতু আপুনি মদন কামদেৱ দেৱালয় পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়া, আপুনি সম্পাদক পদত আছে, মন্দিৰ পৰিচালনা সমিতিয়ে চৰকাৰৰ ফালৰ পৰা বা এই প্ৰত্নতাত্ত্বিক বিভাগৰ ফালৰ পৰা কি ধৰণৰ সা সুবিধা লাভ কৰিছে দেৱালয়খন পৰিচালনা কৰাৰ ক্ষেত্ৰত? দেৱালয়খন পৰিচালনা কৰাৰ ক্ষেত্ৰত পূৰ্বতে চৰকাৰৰ পৰাও নামমাত্ৰ ধন আহিছিল, কিন্তু এই নতুন চৰকাৰৰ দিনত যোৱা 20 চনত আমাৰ ইমিউনিটি বুলি অৰ্থাৎ যিটো বাৰ্ষিক মানে এইটো ঠিক অনুদান বুলি 2,03,000 টকা আগবঢ়াইছিল আৰু তাৰে সেই বছৰটো সুকলমে আমাৰ দেৱালয়খন পৰিচালিত হৈছিল। কিন্তু যোৱা বছৰ আৰু এই বছৰতো পোৱা নাই, সেইটো ধনো আমাৰ অহা নাই। নহত অলপ আৰ্থিক দিশতো আমাৰ অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈছে আৰু ক'ভিডৰ কাৰণে যোৱা 2 বছৰ বিশেষকৈ আমাৰ ইয়াত যাত্ৰীৰ সংখ্যা বা দান বৰঙণি দিয়া ব্যক্তিৰ সংখ্যা যথেষ্ট কমিছে। সেইফালৰ পৰা আৰ্থিকভাৱে দেৱালয়খন এনেকৈ জুৰুলা হৈ পৰিছে আৰু প্ৰত্নতত্ত্ব বিভাগে যিখিনি কাম কৰিছে সেইখিনিও কিবা সম্পূৰ্ণ হোৱা নাই। তেওঁলোকৰ কি ধৰণে তেওঁলোকে ফাণ্ড পৰ্যন্ত আনিছে বা কি কৰিছে, ইতিমধ্যে আমাৰ চৰকাৰে আগবঢ়োৱা 1 কোটি টকাৰে যোৱা বছৰ তেওঁলোকে কিছু কাম কৰিছে, কিন্তু সম্পূৰ্ণ কাম হোৱা নাই। নিশ্চয় এই বিষয়ত তেওঁলোকে কিবা চিন্তা চৰ্চা কৰিছে আৰু সেইখিনি ভৱিষ্যতে যাতে সোনকালে ৰূপায়ণ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। চৰকাৰে অনুদান দিয়াৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে। এই স্থানলৈ যেতিয়া আমি সোমাই আহিছোঁ বা যিসকল লোক ইয়ালৈ আহে, প্ৰথমে দেখিব পৰ্যটন বিভাগৰ এখন হোৰ্ডিং সন্মুখত লাগি আছে। যদিও সেই হোৰ্ডিংখন ভাঙি আছে, তাতে গম পোৱা যায় যে পৰ্যটন বিভাগে কিমান গুৰুত্ব দিছে স্থানটোক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে। তেওঁলোকে লগোৱা হোৰ্ডিংখনে ভাঙি একাষৰীয়াকৈ পৰি আছে, সেইখন এতিয়াও চিধা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা লোৱা নাই। সেই ব্যৱস্থাটো কোনে ল'ব লাগিব? আপোনালোকে মন্দিৰ পৰিচালনা সমিতিয়ে ল'ব লাগিব নে পৰ্যটন বিভাগে ল'ব লাগিব? এইটো নিশ্চয় পৰ্যটন বিভাগেই ল'ব লাগিব। ইতিমধ্যে ইয়াত যিটো পানী যোগান আঁচনি চলিছে, তাৰো কৰ্মচাৰী 2-এগৰাকী ইয়াত প্ৰতিদিনে আহি থাকে, তেওঁলোকে চোৱা চিতা কৰে আৰু পৰ্যটন বিভাগ তথা প্ৰত্নতত্ত্ব বিভাগৰো ইয়াত কৰ্মচাৰী আছে, তেওঁলোকে সেইখিনি চোৱা চিতা কৰে। কিন্তু চাইনবোৰ্ড পৰ্যন্ত ভাঙি আছে, সেইটো কিয় কৰা নাই তাৰ উত্তৰটো তেওঁলোকেহে দিব পাৰিব। তদুপৰি যোৱা বৰ্ষত আমাৰ এইটো যিটো ধৰ্মস্থানবিলাকত 10 লাখ টকাৰ অনুদান দিছিল চৰকাৰে, আমাৰ ইয়াতো দিছে। তাৰে আমি এটা ভোগঘৰ সম্পূৰ্ণ নহ'ল যদিও প্ৰায় সম্পূৰ্ণ হৈছে, আমি তলত বনাইছোঁ আৰু ভৱিষ্যতলৈ আৰু কিছু মানে সাহায্য পালে আমি সেইটো সম্পূৰ্ণ কৰি তাত যাত্ৰীসকলৰ বিভিন্ন সুবিধাৰ
সুবিধা পাব যাত্ৰীসকলে, বিশেষকৈ বহা মিলা বা ভোগ গ্ৰহণ কৰা ইত্যাদি বা জিৰণি লোৱা সেইখিনি হ'ব। আৰু সেইখিনিৰ বাবে আৰু কিছু অনুদান দিবলৈও আমি চৰকাৰক অনুৰোধ জনালোঁ। পৰ্যটন বিভাগৰ কথাটো যিটো ওলাইছে, ইয়াত ডাঙৰকৈ যিহেতু ফলক এখন লগোৱা হৈছে অসম চৰকাৰৰ পৰ্যটন বিভাগ বুলি, তেওঁলোকে সন্মুখত যিহেতু লগাই থৈছে, মানুহে নিশ্চয় এটা মনলৈ ধাৰণা আহিব যে পৰ্যটন বিভাগে খুব সুন্দৰকৈ গুৰুত্ব প্ৰদান কৰি এই মদন কামদেৱ বিদ্যালয়ক পৰ্যটনথলী হিচাপে মানুহৰ মাজত পৰিচয় কৰাই দিব বিচাৰিছে। সেই হিচাপে তেওঁলোকে যি ধৰণে ফলকখন আঁৰিছে, পুনৰ কৈছোঁ, যদিও ফলকখন ভাঙি বেকা হৈ পৰি আছে, সেইখন এতিয়া চিধা কৰিবলৈ তেওঁলোকৰ সময় হোৱা নাই। পুনৰ কৈছোঁ, পৰ্যটন বিভাগে যিটো ফলক ইয়াত লগাইছে, ডাঙৰ এখন ফলক লগাইছে, সেই হিচাপে তেওঁলোকে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছেনে যাত্ৰীসকলৰ বাবে বা পৰ্যটনথলী হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ব্যৱস্থা পৰ্যটন বিভাগে গ্ৰহণ কৰিছেনে নাই? তেনেকুৱা ফলকখন আঁৰিয়ে তেওঁলোকে দায়িত্ব সামৰিছে। তেনেকুৱা বিশেষ উল্লেখনীয় ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই বা কৰা নাই। কিন্তু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে দুৱাৰমুখতে থকা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা যিটো তোৰণটো ভাঙিবলৈ আজি 1.5 বছৰ 2 বছৰ হওঁ। গতিকে তোৰণটোৱে তেওঁলোকে পুনৰ নিৰ্মাণ কৰা নাই বা মেৰামতি কৰা নাই। মেৰামতি কৰাৰ প্ৰশ্ন নুঠে, এইটো পুনৰ নিৰ্মাণে কৰিব লাগিব। তদুপৰি ইয়াত আমাৰ যিটো মদনকুৰি নদী আছে, তাত পৰ্যটনৰ বিশেষ ব্যৱস্থা কৰিব পাৰে, নৌকা বিহাৰৰ ব্যৱস্থা কৰিব পাৰে। মদনকুৰিৰ পাৰত তেওঁলোকে শিশু উদ্যান বা তেনেকুৱা গঢ়ি তুলিব পাৰে, বিভিন্ন আঁচনি ল'ব পাৰে। আৰু ইতিমধ্যে আমি প্ৰায় 2 বছৰ আগতে এনেকুৱা ধৰণৰ 7 দফীয়া কিছু দাবীৰে আমি তেওঁলোকক স্মাৰকপত্ৰও প্ৰদান কৰিছিলোঁ। আমি অনুৰোধ পত্ৰ, স্মাৰকপত্ৰ ঠিক নহয়, আমি প্ৰদান কৰিছিলোঁ। আৰু এই বিষয়ে আমি সেই তেতিয়াৰ পৰ্যটন বিভাগৰ মন্ত্ৰী আৰু এতিয়া বৰ্তমান স্বাস্থ্যমন্ত্ৰী মাননীয় কি নাম, কেশৱ মহন্ত, ক্ষমা কৰিব, কেশৱ মহন্ত ডাঙৰীয়াক আমি জনাইছিলোঁ। তেখেত নিজেও ইয়াত আহি উপস্থিত হৈছিল আৰু সকলো দিশ। পৰ্যটন মন্ত্ৰী আছিলে পৰিমল শুক্লবৈদ্য আছিল, কিন্তু তেতিয়া কেশৱ মহন্তদেৱ আহিছিল, আহিও আমাক উৎসাহিত কৰি বিভিন্ন কথা কৈছিল। কিন্তু এতিয়া পৰ্যটন বিভাগে বিশেষ কাৰ্যসূচী হাতত লোৱা আমি দেখা নাই। কিন্তু পৰ্যটন বিভাগে ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে পৰ্যটনৰ ক্ষেত্ৰখনত বিভিন্ন আঁচনি লোৱাৰ কথা ঘোষণা কৰিছে। কেতিয়াবা আপোনালোকক অৱগত কৰেনে সেই সম্পৰ্কে? কেতিয়াবা পৰ্যটন বিভাগে আপোনালোকৰ দৰে লোকসকলক, যিসকল লোকে এই ধৰণৰ স্থানৰ সৈতে জড়িত হৈ আছে, এই ধৰণৰ মদন কামদেৱ বিদ্যালয়ৰ দৰে শতিকা প্ৰাচীন স্থান পৰিচালনা কৰি আছে, আপোনালোকক কেতিয়াবা আমন্ত্ৰণ কৰেনে পৰ্যটন বিভাগে যে ইয়াত কি কৰিব পাৰি, কি নোৱাৰি, সেই সম্পৰ্কে ইয়াৰ আসোঁৱাহসমূহ, ইয়াৰ অভাৱ অভিযোগসমূহ আপোনালোকৰ পৰা জানিব বিচাৰেনে পৰ্যটন বিভাগৰ বৰমূৰীয়াসকলে? নে তেওঁলোকৰ মাজতে টেবুলতে সকলো কাম সম্পাদন কৰে তেওঁলোকে? আমাক কিন্তু এতিয়ালৈকে তেনেকৈ মাতা বা আমাক মাতি নি আলোচনা কৰা তেনেকুৱা ঘটা নাই। বিশেষকৈ মই জড়িত হৈ থকা দিনখিনিতে কোনোদিন পৰ্যটন বিভাগে আমাক মাতি পঠিওৱা নাই বা তেওঁলোকে ইয়াতে আহি আলোচনা কৰিম বুলিও জনোৱা নাই। তেনেধৰণৰ কোনো পদক্ষেপ লোৱা নাই। তেওঁলোকে নিশ্চয় তেওঁলোকৰ বিভাগীয়ভাৱে যিখিনি কৰিছে, বিভাগীয়ভাৱেই কৰিছে। মানে তেওঁলোকে নিজেই টেবুলতেই সকলো কাম সম্পাদন কৰে, ইয়ালৈ আহি আপোনালোকৰ সৈতে কথা বতৰা পাতি ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ইয়াত কি অভাৱ অভিযোগ ইয়াত আছে, কি সমস্যা আছে, সেইসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গ্ৰাউণ্ডলৈ আহি আপোনালোকৰ সৈতে যিসকল লোক ইয়াৰ সৈতে জড়িত হৈ আছে, আপোনালোকৰ সৈতে আহি কথা বতৰা নাপাতে। অৰ্থাৎ এক প্ৰকাৰ আপোনালোকক প্ৰত্যক্ষভাৱে তেওঁলোকে গুৰুত্ব নিদিয়ে, নহয় জানো? তেনেকুৱাই হৈছে। কাৰণ মই ক'লোৱে যে মই জড়িত হোৱা দিনৰে পৰা তেনেকৈ কোনো আলোচনা বা তেনেকুৱা কি সমস্যা আছে, কেনেকৈ সমাধান কৰিব, এই বিষয়ে কোনো আলোচনা আদি হোৱা মই পোৱা নাই। ইয়াত টুৰিষ্ট লজ বনাইছে নাই পৰ্যটন বিভাগে? যাত্ৰী থাকিব পৰাকৈ, পৰ্যটক থাকিব পৰাকৈ 2-এটা কোঠালিৰ হ'লেও কোনো আৱাসগৃহ বনাইছে নাই ইয়াত? নাই, টুৰিষ্ট লজ বনোৱা নাই। আগৰ বছৰ ডক্টৰ মনমোহন সিংদেৱে যেতিয়া অনুদান দিছিল, তেতিয়া কেইটামান ঘৰ বনাইছিল, ৰাস্তাটোও বনাইছিল। তেতিয়া তাত যিটো আমাৰ আছে, পৰ্যটকসকলৰ বাবে এটা লাইব্ৰেৰী কৰাৰ ব্যৱস্থা কৰিছিল, সেইটো ঘৰটো নিৰ্মাণ হৈছে, কিন্তু বাকী কাম হোৱা নাই। তাৰপিছতে এটা যাত্ৰী নিবাসৰ কাম আৰম্ভ কৰিছিল, কিন্তু সেইটো হোৱা নাই। মুঠৰ ওপৰত লেখত ল'বলগীয়া উন্নয়ন আমাৰ মদন কামদেৱ দেৱালয়ৰ এতিয়ালৈকে হোৱা নাই। মানে পৰ্যটন বিভাগে যি ধৰণে হোৰ্ডিং লগাই, বেনাৰ লগাই, সেই অনুপাতে ইয়াত একোৱে কাম হোৱা নাই বুলি আপোনালোকে প্ৰত্যক্ষভাৱে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰিব বিচাৰে? আমি সেইটোৱে অনুৰোধ জনাইছোঁ। আমি আবেদন জনাইছোঁ যে পৰ্যটন বিভাগে অসমৰ বিভিন্ন অঞ্চলৰ পৰ্যটন কেন্দ্ৰসমূহৰ লেখীয়াকৈ আমাৰ এই মদন কামদেৱ দেৱালয়, যিহেতুকে এইখনক
আমাৰ প্ৰত্নতত্ত্ব বিভাগে পূৰ্বাঞ্চলৰ খাজুৰাহো আখ্যা দিছে। গতিকে এইখনক যাতে গুৰুত্ব সহকাৰে লয় আৰু ইয়াৰ বিভিন্ন দিশৰ উন্নয়নৰ কাৰ্যপন্থা তেওঁলোকে গ্ৰহণ কৰে, তাকে আমি আবেদন জনাইছোঁ। শতিকা পুৰণি বিভিন্ন ভাস্কৰ্যৰে পৰিপূৰ্ণ মদন কামদেৱ দেৱালয় গৱেষণাৰ এক উৎকৃষ্ট থলী হ'ব পাৰে। কেৱল ৰাজ্যখনৰেই নহয়, ইয়াত দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন শাখাৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আহি ইয়ালৈ গৱেষণা কৰিব পাৰে বা বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভিন্ন গৱেষকসকলে আহি ইয়াত গৱেষণা কৰিব পাৰে। ইয়াৰ ভাস্কৰ্যৰ ওপৰত ইয়াৰ ইতিহাস সম্পৰ্কে জানিবলৈ, ইয়াৰ ইতিহাসৰ ওপৰত গৱেষণা কৰিব পাৰে। তাৰ এক উৎকৃষ্ট থলী হ'ব পাৰে মদন কামদেৱ দেৱালয়। সেই সম্পৰ্কে মই কথা পাতিম পূব কামৰূপ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক নৃপেন্দ্ৰ ডেকা আমাৰ সৈতে আছে। আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। নমস্কাৰ। মদন কামদেৱ দেৱালয়ৰ যিসমূহ ভাস্কৰ্য, এই ভাস্কৰ্য ৰাজ্যখনৰ ভিতৰতেই বিৰল। একেলগে শতিকা পুৰণি এই ধৰণে ভাস্কৰ্যসমূহ থকা স্থান হয়তো ৰাজ্যখনতে নাই। হয়তো সিঁচৰিত হৈ বিভিন্ন ঠাইত থকা ভাস্কৰ্য ওলাব, কিন্তু এই ধৰণে একেলগে হাজাৰ বিজাৰ ভাস্কৰ্য একেলগে থকা স্থান হয়তো ৰাজ্যখনত নাই। আৰু এই কথাটো ইয়াকে প্ৰমাণ কৰে যে এয়া মদন কামদেৱ দেৱালয় হয়তো হ'ব পাৰে দেশী বিদেশী বিভিন্ন গৱেষকৰ বাবে এক গৱেষণাৰ উৎকৃষ্ট স্থলী। এই সম্পৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে, বা ইয়াত এক গৱেষণাস্থলী হোৱাৰ কিমান সম্ভাৱনা আছে? আপুনি যিহেতু এগৰাকী ইতিহাস বিভাগৰ এগৰাকী অধ্যাপক, জ্যেষ্ঠ অধ্যাপক, পূব কামৰূপ মহাবিদ্যালয়ৰ আপুনি মুৰব্বী অধ্যাপক, আপোনাৰ দৃষ্টিত আপুনি কি দেখিবলৈ পায় মদন কামদেৱ দেৱালয়ক লৈ? নমস্কাৰ। চাওক, ইতিহাসৰ এগৰাকী শিক্ষক হিচাপে মই যিমানখিনি মদন কামদেৱ সম্পৰ্কে অধ্যয়ন কৰিছোঁ বা আলাপ কৰিছোঁ, তাত মই নিশ্চিত যে মদন কামদেৱ অকল অসম নহয়, বিশ্বৰ ভিতৰত এখন উৎকৃষ্টমানৰ পৰ্যটনস্থলী হ'ব পাৰে। আৰু ইয়াত ইতিহাসৰ ছাত্ৰ ছাত্ৰীৰ বাবে যথেষ্ট পৰিমাণৰ গৱেষণাৰ ইয়াত চ'ৰ্চ আছে, সমল আছে। এই ক্ষেত্ৰত আচলতে সময়ে সময়ে ইয়াত কিবা কিবি কাম হৈছে যদিও, কিন্তু এটা কথা কিন্তু ঠিক যে বিজ্ঞানসন্মত পদ্ধতিত অধ্যয়নো হোৱা নাই খুব দকৈ, আৰু খুব কাম কাজবিলাকো খুব বিজ্ঞানসন্মতভাৱে হোৱা নাই। ওচৰত দেখিছে মদনকুৰি নামৰ এটা নদী এটা আছে, সেই নদীটোক আলাম কৰি লৈ ইয়াৰ বিউটিফিকেশ্যনটো ইমানেই বঢ়াব পাৰি অকণমান মনোযোগ দিলে, যে এখন ভাৰতৰ ভিতৰত, বিশ্বৰ ভিতৰত এখন অন্যতম পৰ্যটনস্থলী হ'ব পাৰে বুলি মই ভাবোঁ। আমি পূব কামৰূপ মহাবিদ্যালয়ৰ ইতিহাস বিভাগে আমি ইয়াৰ ওপৰত কেইবাটাও প্ৰজেক্ট কৰিছোঁ ছাত্ৰ ছাত্ৰীক লগত লৈ, তেওঁলোক যথেষ্ট উপকৃত হৈছে। আমি ভাবোঁ আমাৰ তাত থকা যিখিনি তথ্য আছে সেইখিনি কোনোবাই আলম কৰি লৈ ইয়াত গভীৰভাৱে গৱেষণা কৰাৰ বিষয় আছে। আৰু মই আহ্বান জনাইছোঁ আমাৰ বিশ্ববিদ্যালয়সমূহক, মহাবিদ্যালয়সমূহক, বিশেষকৈ ইতিহাস বিভাগক, ইয়াত আহক, ছাত্ৰ ছাত্ৰীক লৈ আহক, আৰু ইয়াৰ যিটো গভীৰতা, ইয়াত যিটো সমল, ইয়াৰ যিটো স্থাপত্য ভাস্কৰ্য, এইবিলাকৰ লগত চিনাকি কৰাই দিয়াৰ লগতে ইয়াত অধিক উচ্চ স্তৰৰ অধ্যয়নৰ যাতে ব্যৱস্থা কৰি দিয়ে। ইয়াৰ স্থানীয় মহাবিদ্যালয়সমূহে বা স্থানীয় ওচৰতে আছে গুৱাহাটী বিশ্ববিদ্যালয় বা বিভিন্ন মহাবিদ্যালয়, বাহেতা চাৰিআলি, গৌৰেশ্বৰ বা কমলপুৰ সমষ্টিৰ বিভিন্ন স্থানত বহু মহাবিদ্যালয় আছে। সেইসমূহ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কেতিয়াবা ইয়ালৈ আহি গৱেষণা কৰিছেনে? বা আপুনি যিটো কথা কৈছে যে উৎকৃষ্ট এক থলী হ'ব পাৰে গৱেষণাৰ বাবে, এই স্থানীয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ে ইয়াৰ নিদৰ্শন দেখুৱাইছেনে? চাওক, ইতিহাসৰ শিক্ষক হিচাপে এটা কথা মই খুব পৰিতাপৰে ক'ম, যে ইমান গুৰুত্বপূৰ্ণ এখন ঠাই য'ত মই আকৌ কৈছোঁ গৱেষণাৰ প্ৰচুৰ সম্ভাৱনা আছে। কোনোবা ইউনিভাৰ্চিটি বা কোনোবা মহাবিদ্যালয়ৰ যদি ইতিহাস বিভাগ বা তেনেকুৱা সংশ্লিষ্ট বিভাগ ইয়াত আহিছে, মোৰ অজ্ঞত, মই জনাত আমি যদি কেতিয়াবা ক'ৰবাত যাওঁ তেনেকৈ ছাত্ৰ ছাত্ৰীক লৈ, আমি লোকেল এটা গাইড লওঁ। লোকেল গাইডটো পূব কামৰূপ কলেজৰ ইতিহাস বিভাগ হ'ব পাৰে। তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আহিলে, তেওঁলোকে নিজে আহি যিখিনি পাব আমাৰ লগত যোগাযোগ কৰি আহিলে ইয়াৰ সবিশেষ জানিব পাৰিব। এই ক্ষেত্ৰত কিন্তু এবাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ প্লেনিং কমিশ্যনৰ এগৰাকী মাননীয় সদস্য আছিলে, মাননীয় উপায়ুক্ত মহোদয়, আমাৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰি মই আহিছিলোঁ, তেখেতৰ লগত সংগ দিছিলোঁ, আৰু তেখেতে অতি গুৰুত্ব সহকাৰে লৈছিল। পিছৰ পৰ্যায়খিনি কি ডেভেলপমেণ্ট মোৰ মনত নাই। প্ৰত্নতাত্ত্বিক বিভাগে ডাঙৰ এখন ফলক লগাই থৈছে,
প্ৰত্নতাত্ত্বিক বিভাগে ইয়াত চোৱা চিতা কৰে বুলি সাধাৰণ মানুহৰ চকুত সেই ধাৰণাটো প্ৰথমতে আহিব। আপুনি এগৰাকী ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক, ইতিহাসৰ আপুনি অধ্যয়ন কৰে, প্ৰত্নতত্ত্বৰ লগত ইতিহাসৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। আপুনি কি দেখে? নে বেনাৰখন তাত আঁৰিয়েই, হৰ্ডিংখন তাত আঁৰিয়েই প্ৰত্নতাত্ত্বিক নামৰ বিভাগটোৱে দায়িত্ব সামৰিছে, নে তেওঁলোকে কামো কৰিছে ইয়াত? নহয়, চাওক, গভৰ্ণমেণ্টে আঁচনিৰ জৰিয়তে কিবা উন্নতিমূলক কাম কৰিব, সেইটো এটা বিশেষ বিষয়। মই এজন ইতিহাসৰ মানুহ, মই ইতিহাসৰ ইয়াত যথেষ্ট সমল দেখা পাইছোঁ, সেই সন্দৰ্ভত ক'বৰ কাৰণে মই বেছি ভাল পাম। ইয়াত আপুনি কি সমলৰ ওপৰত গৱেষণা হোৱাৰ থল আপুনি দেখিবলৈ পায়? যিহেতু গৱেষণাৰ কথা আমি কৈ আছোঁ, গৱেষণা বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা, সূক্ষ্ম বস্তুৰ ওপৰত গৱেষণা হ'ব পাৰে। ইয়াত কি বিষয় গৱেষণাৰ বাবে হয়তো ওলাই আহিব পাৰে? প্ৰধানতঃ স্থাপত্য আৰু ভাস্কৰ্য, হয়, এইটো সম্পূৰ্ণ এটা সুন্দৰ গৱেষণাৰ বিষয় হ'ব পাৰে মদন কামদেৱৰ স্থাপত্য আৰু ভাস্কৰ্যৰ ওপৰত। লগতে পৰ্যটনস্থলীৰ কথা মই বাৰ বাৰ কৈ আছোঁ, অতি সুন্দৰ এখন পৰ্যটনথলীলৈ ৰূপান্তৰ কৰাৰ এভৰি স্কোপ আছে মদন কামদেৱত। গতিকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে নিশ্চয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ এই অনুষ্ঠানৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব। আমি ভাবোঁ মদন কামদেৱ এক উন্নতিৰ পৰ্যায়ত আগবাঢ়ি যাব পাৰিব। যিসকল লোকে মদন কামদেৱ দেৱালয়লৈ অহা নাই তেওঁলোকে অনুধাৱন কৰিব নোৱাৰিব যে কি এক সুন্দৰ পৰিৱেশ মদন কামদেৱ দেৱালয়ত। দেখিবলৈ পাইছে আপোনালোকে সুন্দৰ পৰিৱেশ, কিন্তু ইয়াৰ মাজতে এটা কথা উল্লেখ কৰিব লাগিব, এই ভাস্কৰ্যসমূহ যি ধৰণে ৰাখিব লাগিছিল প্ৰত্নতাত্ত্বিক বিভাগীয় কৰ্তৃপক্ষই, সেই ধৰণে ৰখা হোৱা নাই। এই স্থান মদন কামদেৱক কোৱা হয় উত্তৰ পূৰ্বাঞ্চলৰ খাজুৰাহো বুলি। আজি খাজুৰাহো বুলি ক'লে বিশ্ববিখ্যাত, খাজুৰাহোৰ ভাস্কৰ্য সমগ্ৰ বিশ্বতে চিনাকি, কিন্তু মদন কামদেৱৰ এই ভাস্কৰ্য সমগ্ৰ বিশ্বত কিয় আজি যিমান পৰিচিত হ'ব লাগিছিল সিমান পৰিচিত হোৱা নাই? দেখিবলৈ পাইছে আপোনালোকে যিসমূহ ভাস্কৰ্য ইয়াত দেখিবলৈ পাইছে, কেমেৰাত বন্দী হৈছে, আমাৰ কেমেৰাৰ লেন্সত ভূপেনে যিসমূহ ভাস্কৰ্য বন্দী কৰিছে, নিয়ম অনুসৰি যি ধৰণে এই ভাস্কৰ্যসমূহ ৰাখিব লাগে সেই ধৰণে ৰখা হোৱা নাই। অৰ্থাৎ এই ভাস্কৰ্যসমূহ যি ধৰণে কোনো বাকচৰ ভিতৰত, কাঁচৰ বাকচৰ ভিতৰত বা ওপৰত কোনো শ্বেড দি পেলাই যাতে বতাহ বৰষুণ প্ৰতিৰোধ কৰিব পাৰে, ৰ'দ নপৰে, বৰষুণ নপৰে, সেই ধৰণে ৰাখিব লাগে। কিন্তু ইয়াত ভাস্কৰ্যসমূহ চাৰিওফালে সিঁচৰিত হৈ পৰি আছে। ইয়াত খুব প্ৰাকৃতিক এটা খুব ধুনীয়া পৰিৱেশৰ মাজত এই ভাস্কৰ্যসমূহ আছে। চৰকাৰে যদি কৰোঁ বুলি ভাবে, যদি পৰ্যটন বিভাগে ভাবিছে ইয়াত পৰ্যটনস্থলী গঢ়ি তুলিব পাৰি, তেওঁলোকৰ যদি সদিচ্ছা আছে, অকল সেই বেনাৰ হৰ্ডিখন লগোৱাৰ উপৰিও যদি তেওঁলোকৰ মনে যদি ঢুকি পায়, তেওঁলোকৰ সদিচ্ছাই যদি ঢুকি পায় পৰ্যটনস্থলী গঢ়ি তোলাৰ বাবে মদন কামদেৱক আগুৱাই লৈ যাব পাৰি বুলি, তেন্তে তেওঁলোকেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। বিভাগীয় কৰ্তৃপক্ষৰ সৈতে সমিল মিলৰ এক মনোভাৱৰ জৰিয়তে, প্ৰত্নতাত্ত্বিক বিভাগৰ সৈতে তেওঁলোকে বুজাবুজিৰ জৰিয়তে ইয়াত এই ভাস্কৰ্যসমূহ সঠিকভাৱে সংৰক্ষণৰ ক্ষেত্ৰত মদন কামদেৱ দেৱালয়ত পৰি থকা এই ভাস্কৰ্যসমূহ যদি সংৰক্ষণ কৰা নহয়, ইয়াত যদি কোনো এটা ঘৰ নিৰ্মাণ কৰি দিয়া নহয়, এই যি ভাস্কৰ্য আছে ভাস্কৰ্যসমূহ ৰখাৰ বাবে, বা ভাস্কৰ্যসমূহ যি স্থানত আছে সেই স্থানত যদি কোনো শ্বেড বনাই দিয়া নহয়, কোনো আৱৰণ দিয়া নহয়, তেন্তে কি হ'ব পাৰে ভাস্কৰ্যসমূহৰ? এটা সৰু মই উদাহৰণ দিব বিচাৰিছোঁ আপোনালোকক। এই যিসমূহ ভাস্কৰ্য ইয়াত আছে, ইয়াত বিভিন্ন শিল্প ইয়াত খোদিত কৰা হৈছে। কেমেৰাত আমি দেখুৱাম ক্ল'জ কৰি আপোনালোকক। বিভিন্ন শিল্প ইয়াত খোদিত কৰা হৈছে এই ধৰণে, কিন্তু চাওক এই শিলটো, অৰ্থাৎ এই ভাস্কৰ্য অংকিত কৰা এই শিলটো, যে এই ভাস্কৰ্য শিলটো ইয়াত মুকলি আকাশৰ তলত পৰি আছে। বিভিন্ন সময়ত ইয়াত ধূলি পৰে, বিভিন্ন সময়ত ইয়াত ৰ'দ বৰষুণ পৰে, যাৰ ফলত এই শিলটো, এই ভাস্কৰ্য ক্ষতি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াত যি খোদিত কৰা হৈছে এই শিল্পটো, ইয়াত এদিন ধূলি পৰি পৰি হয়তো এই শিল্প নিশ্চিহ্ন হৈ যাব। আপুনি মই ধৰিব নোৱাৰিম ইয়াত কি খোদিত কৰা আছিল, যদিহে সঠিকভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা নহয়। সেয়ে বাৰে বাৰে এই কথা কোৱা হৈছে যে মদন কামদেৱ দেৱালয়ত থকা ভাস্কৰ্যসমূহক সঠিক ৰূপত সংৰক্ষণ কৰক। ইয়াত এই ধৰণে যিধৰণে সিঁচৰিত হৈ পৰি আছে এইসমূহ ভাস্কৰ্য, যদি এই ধৰণে পৰি থাকে, এটা সময়ত গৈ, আজি নহয়, কালি নহয়, পৰহি নহয়, বছৰ বছৰ পিছত হয়তো গৈ
আমাৰ পিছৰ প্ৰজন্মই হয়তো ইয়াত দেখিয়ে নাপাব ইয়াত কি ভাস্কৰ্য আছিল, ইয়াৰ শিলত কি ভাস্কৰ্য খোদিত কৰা হৈছিল। আৰু সেয়ে সময় থাকোঁতে সকলোৱে আহ্বান কৰিছে, আমিও ND24 অসম এপলক অনুষ্ঠানৰ জৰিয়তে আহ্বান জনাইছোঁ, মদন কামদেৱ দেৱালয়ৰ ভাস্কৰ্যসমূহ সঠিক ৰূপত সংৰক্ষণ কৰক। এই ভাস্কৰ্যসমূহত ৰ'দ, বৰষুণ, ধূলি বালি নপৰাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰক। কেনে অৱস্থাত আছে মদন কামদেৱৰে ভাস্কৰ্যসমূহ? মোৰ সৈতে বৰ্তমান আছে বাইহাটা চাৰিআলি অঞ্চলৰ এগৰাকী জ্যেষ্ঠ তথা সচেতন নাগৰিক ভৱেশ ডেকা। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠান অসম এপলকলৈ। আমি আজি মদন কামদেৱ দেৱালয়ক লৈ যি অনুষ্ঠান কৰিছোঁ, মদন কামদেৱ দেৱালয় কিমান সম্ভাৱনাপূৰ্ণ, যদিহে ইয়াত কৰোঁ বুলি ভাবে কৰাৰ যথেষ্ট থল আছে। পৰ্যটনৰ ক্ষেত্ৰখনতে হওক, পুৰাতত্বৰ ক্ষেত্ৰখনতে হওক, গৱেষণাৰ সমল হিচাপে হওক, যথেষ্ট সমল ইয়াত আছে, কিন্তু সিমান গুৰুত্ব দিয়া নাই বুলি ইয়াৰ স্থানীয় লোকসকল লগতে আপোনালোকে আমাৰ ওচৰত অভিযোগ উত্থাপন কৰিছে। এতিয়া এই প্ৰত্নতাত্ত্বিক পুৰাতাত্ত্বিক সমলসমূহ যি ধৰণে ৰাখিব লাগিছিল, যি ধৰণে আমি দেখিবলৈ পাইছোঁ, নিশ্চয় এই ধৰণে ৰখাৰ ব্যৱস্থা হয়তো কৰা নহয়। সঠিকভাৱে যদি কৰা হয়, ইয়াত ওপৰত হয়তো কোনো ঘৰ বনাই দিব লাগে, শ্বেড বনাই দিব লাগে, যাতে বৰষুণ নপৰক, যাতে ৰ'দ নপৰক, যাতে সুৰক্ষিত হৈ থাকে। সেই ব্যৱস্থা আমি কিন্তু কৰা দেখা পোৱা নাই। কিহৰ বাবে এতিয়াও সেই ব্যৱস্থা হৈ উঠাগৈ নাই? প্ৰথমতে মই ND24লৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আপোনালোকে দেখিছে যে আমাৰ মদন কামদেৱ দেৱালয়খন বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ 3 কিলোমিটাৰ ব্যাসাৰ্ধত আৰু অসমৰ এখন ইতিহাস প্ৰসিদ্ধ এখন দেৱালয়। কিন্তু এই দেৱালয়খনত আপোনালোকে দেখিছে যি ঠাইত আমি এতিয়া বৰ্তমান আছোঁ, সেই ঠাইখনত 18টা মন্দিৰ থকা বুলি আমাৰ ইতিমধ্যে গ্ৰন্থত প্ৰকাশ পাইছে। আৰু এই গ্ৰন্থত প্ৰকাশ পোৱা যিবিলাক মূৰ্তি আছে, মন্দিৰ আছিলে, সেই মন্দিৰবোৰ এটা ভগ্নাৱশেষ অৱস্থাত আছে। আৰু এই যিবিলাক মন্দিৰৰ আমাৰ শৈলমূৰ্তি আছিল, সেই শৈলমূৰ্তিবোৰ যধে মধে পৰি আছে। আৰু আজিৰ পৰা 10 বছৰ আগত যিবিলাক মূৰ্তি বনোৱা হৈছিলে, সেই মূৰ্তিবোৰ যে এনেকুৱাকৈ পৰি থাকে ৰ'দ বতাহ বৰষুণত, তাৰ অস্তিত্ব নোহোৱা হৈ যাব। কাৰণ এইবিলাক আমাৰ সংৰক্ষণ কৰাটো চৰকাৰৰ দায়িত্ব, চৰকাৰৰ কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ। আৰু এই ক্ষেত্ৰত আমি আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টে কওক, চৰকাৰক আমি বাৰ বাৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে যিখিনি মূৰ্তি আমাৰ খনন কাৰ্য চলাবলগীয়া আছে, সেইখিনি সম্পূৰ্ণ খনন কাৰ্য কৰক আৰু সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত সেইটো আমাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজিলৈকে আমাৰ সেইটো মানে সংৰক্ষণ কৰা হোৱা নাই আৰু খনন কাৰ্যটো আমাৰ আধৰুৱা হৈ পৰি আছে। আপোনালোকে দেখিছে যধে মধে আমাৰ শৈলমূৰ্তিবোৰ বহু মূল্যৱান বস্তু, মূল্যৱান সম্পত্তি আমাৰ পৰি আছে, যিবিলাক মূৰ্তিয়ে আমাৰ নতুন প্ৰজন্মক আমাৰ ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি আমি বিশ্বাস কৰোঁ। আমি সাহিত্যৰ ছাত্ৰ, আমি মানে সমাজৰ লগত জড়িত আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত হিচাপে আমি এই সম্পৰ্কত যথেষ্ট আমি কবিতা লিখিছোঁ। আৰু এই অঞ্চলৰ বিভিন্ন ব্যক্তিয়ে এই মদন কামদেৱৰ ওপৰত কবিতা লিখিছে আৰু প্ৰশংসা তুলিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে চৰকাৰে অতি শীঘ্ৰে আমাৰ এই যে 18টা মানে মন্দিৰ আমাৰ ভগ্নাৱশেষ পৰি আছে, সেইটো অতি শীঘ্ৰে খনন কাৰ্য চলাব লাগে। আৰু এই ক্ষেত্ৰত আমি পুৰাতত্ত্ব বিভাগক আমি সম্পূৰ্ণৰূপে আজিৰ এই চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু চৰকাৰক বিশেষকৈ আমাৰ জালুকবাৰী সমষ্টিৰ মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। আৰু তেখেতক আমি ইতিমধ্যে এই ক্ষেত্ৰত আমি অৱগত কৰিছোঁ। মন্ত্ৰী মহোদয় যে আহি এই দেৱালয়খনক অসমৰ এখন ইতিহাস প্ৰসিদ্ধ দেৱালয় হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতাৰ জৰিয়তে আমিও সহায় সহযোগিতা কৰিম। অকল যে চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে এনেকুৱা নহয়, আমিও সহায় সহযোগিতা কৰিম। গতিকে এইখন দেৱালয়ক সম্পূৰ্ণৰূপে এখন অসমৰ ভিতৰত এখন শ্ৰেষ্ঠ দেৱালয় হিচাপে পৰিগণিত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমি দিগন্ত কলিতা ডাঙৰীয়া বিধায়ক কমলপুৰ সমষ্টি, তেখেতক অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত গুৰুত্ব দিয়ক, ইয়াত যথেষ্ট সম্ভাৱনা আছে। আৰু এটা অন্য কথা যে আমাৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া ৰাজ্যসভাৰ সদস্য হৈছিল, আমাৰ উঠি আহোঁতে আপোনালোকে দেখিছে তাত এটা পুথিভঁৰালৰ ব্যৱস্থাকৰণ কৰা হৈছিল। পুথিভঁৰালটো এতিয়া পুথিভঁৰাল হৈ থকা নাই, তাত এখন গ্ৰন্থ নাই, তাত কোনো শৈলমূৰ্তি নাই। আমাৰ এই অঞ্চলত যিবিলাক গ্ৰন্থ প্ৰকাশ হৈছে, যিবিলাক আমাৰ গ্ৰন্থ হৈছে, অন্ততঃ তাত যদি আমি ৰিচাৰ্চ পেপাৰৰ দৰে এটা গ্ৰন্থগাৰ খোলোঁ, অন্ততঃ বাহিৰৰ পৰা অহা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি ক'বলগীয়া প্ৰয়োজন নাই। সেই পুথিভঁৰালটো খুলিলে তাত যথেষ্ট সবল পাব আৰু তাৰ পৰা তেওঁলোকে ৰিচাৰ্চৰ এটা অৰিহণা পাব। আৰু অন্য এটা কথা যে আমাৰ ওচৰতে যিখন আমাৰ ৭৬টি বিল আছে, সেই বিলখনত যদি আমি নৌকা বিহাৰ ব্যৱস্থা কৰোঁ, তেতিয়াহ'লেও আমাৰ অঞ্চলত ইয়াত নিবনুৱা সমস্যাৰ সমাধান হ'ব বুলি আমি আশা কৰিব পাৰোঁ। কিন্তু সেইবিলাক এতিয়ালৈকে হৈ উঠা নাই। আৰু এইবিলাক হোৱা নাই একমাত্ৰ চৰকাৰী মেয়ৰ পাকত। আমি শুনিছোঁ অলপ দিনৰ আগতে ইয়াত 1 কোটি টকা আছিলে। 1 কোটি টকা অহাৰ বিনিময়ত তেওঁলোকে কিছু আমাৰ যিটো পুৰাতত্ত্ব বিভাগ আছে, তেওঁলোকে নিজাববীয়া কাম কৰিছিলে। কিন্তু এনেকুৱা কৰিলে এটা আঁচনি কৰি যোৱাৰ পিছত সেই আঁচনি ভাঙি আকৌ অন্য এটা আঁচনি কৰি তাতে আকৌ পুনৰ আঁচনি কৰাটো আমি নিবিচাৰোঁ। আমাৰ সচেতন ৰাইজ হয়, আমি বিচাৰোঁ নতুন প্ৰজেক্ট হওক,
নতুন নতুন প্ৰজেক্টৰ জৰিয়তে অন্তত অঞ্চলৰ ৰাইজৰ লগত ডিছকাশ্যন কৰি কি প্ৰজেক্ট কৰিলে ইয়াত অঞ্চলটো ডেভেলপমেণ্ট হয়, দেৱালখন ডেভেলপ হয়, ঠিক তেনেকুৱা কথাবিলাক আমি বিচাৰোঁ। কিন্তু তেওঁলোকে যিবিলাক ডিপাৰ্টমেণ্ট আহে বা যিবিলাক আমাৰ মানে তেওঁলোকে মানে কাম কৰিবৰ কাৰণে ব্যক্তি আহে, তেওঁলোকে নিজা মতলবত কামবোৰ কৰে। আৰু সেইবিলাকৰ পৰিপ্ৰেক্ষিততে আজি আমাৰ এই অঞ্চলত বিশেষকৈ এইখন দেৱাল বিভিন্ন অঞ্চলত দেৱাল দেখা যায়। দেৱালবিলাক যেনেকুৱাকৈ ৰাইজে বিচাৰে ঠিক তেনেকুৱাকৈ মানে কামবোৰ হৈ নুঠে। আৰু এই ক্ষেত্ৰত আমি সকলোৱে সদায় আশা ৰাখিছোঁ যাতে ৰাইজে বিচৰা ধৰণে কামবিলাক হয় আৰু ৰাইজে যেনেকুৱা ধৰণে বিচাৰি যেনেকুৱা যদি কাম হয় তেতিয়াহ'লে আমাৰ মানে সুন্দৰভাৱে কাম হয়। মই অলপ দিন আগতে গৈছিলোঁ হাম্পি বিশ্ববিদ্যালয়। হাম্পি বিশ্ববিদ্যালয়ত দেখিছিলোঁ যে তাত যিখন বিশ্ববিদ্যালয় বনোৱা হৈছে কৰ্ণাটকত, হাম্পি বিশ্ববিদ্যালয় কৰে মানে ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়। আৰু সেই বিশ্ববিদ্যালয়খন শিলেৰে তৈয়াৰ কৰা এখন বিশ্ববিদ্যালয়, তাত কোনো ইটাৰ কোনো ব্যৱস্থা নাই। গতিকে আৰু সেই যিবিলাক শিলেৰে কৰিছে চাব লাগে এখন বিশ্ববিদ্যালয়। গতিকে আমি অনুভৱ কৰোঁ যে মদন কামদেৱ দেৱালত যিবিলাক পাথৰ আছে বা শিল আছে, ইমান ওখলৈকে শিলবোৰ আনাটো সম্ভৱপৰ নহয়। আৰু এই শিলবোৰ কাটিবৰ কাৰণে নিশ্চয় যিবিলাক আমাৰ মানে মূৰ্তিবোৰ বনোৱা হৈছে ইয়াৰ চিমিলাৰিটি মানে সাদৃশ্য আছে আমাৰ হাজোৰাত। হয়তো তাৰ যিবিলাক আৰ্টিষ্ট আছিল, যিবিলাক শিল্পকলা কৌশলী আছিল, তেওঁলোকক হয়তো হাজোৰাৰ পৰা আনিছিল। গতিকে সেইবিলাক কথা আমাৰ জনাটো আমাৰ প্ৰয়োজন, কিন্তু আমি এতিয়াও সেইবিলাক কথা জানিব পৰা নাই। কিন্তু যেতিয়া আমি হাজোৰালৈকে যাওঁ, তাৰ যিবিলাক শৈল মূৰ্তিবোৰ চাওঁ, তাৰ যিবিলাক ছেক্সুৱেল মূৰ্তি আছে তাৰ লগত সম্পূৰ্ণৰূপে চিমিলাৰিটি আছে হাজোৰাৰ লগত। আৰু সেইকাৰণে আমাৰ মদন কামদেৱ দেৱক হাজোৰাহী বুলি কোৱা হয়, অসমৰ হাজোৰাহ বুলি কোৱা হয়। গতিকে এই ক্ষেত্ৰত আমি যিবিলাক হাম্পি বিশ্ববিদ্যালয়ৰ যিবিলাক আমাৰ পুৰাতত্ত্ব বিভাগৰ মানে আমাৰ অধ্যাপক আছে বা ৰিচাৰ্চ পাৰ্চন আছে, তেওঁলোকক আনি ইয়াত আমাৰ এই শিলবিলাকৰ জৰিয়তে ইয়াত শোধিত কৰিব পাৰি নে নোৱাৰি, আৰু এইবিলাক ইয়াতে উৎপত্তি হৈছিল শিল নে অন্য ঠাইৰ পৰা হৈছে। আমাৰ এটা সন্দেহৰ অৱকাশ আছে যে ইমান ডাঙৰ ডাঙৰ শিল অন্য ঠাইৰ পৰা অনাটো সম্ভৱপৰ নহয়। নিশ্চয় এই শিলবোৰ ইয়াতে আছিল, কিন্তু আমাৰ ৰিচাৰ্চৰ অভাৱত বা আমি যিসকল আমাৰ এই শৈলমূৰ্তিৰ ক্ষেত্ৰত এক্সপাৰ্ট আছে তেওঁলোকক আনি যদি সম্পূৰ্ণৰূপে এটা গৱেষণা কৰা যায় তেতিয়াহ'লে আমাৰ তথ্যটো ওলাই পৰিব। কাৰণ আমি নিজে দেখিছোঁ এইবোৰতো মানে পাথৰ ইটাৰ নহয়, সম্পূৰ্ণ শিলৰ প্ৰাকৃতিক বনোৱা গোটেই। যিখিনি কথা উল্লেখ কৰি আছে কৈ আছে যে ইয়াত যিমান শিলৰ মূৰ্তি আছে, যিমান ভাস্কৰ্য আছে, এতিয়াও কোনো সঠিক স্পষ্ট তথ্য উলিয়াবলৈ সক্ষম হোৱা নাই। আপুনি একদম নিশ্চিত? মই মানে নিশ্চিত এইকাৰণে যে ইয়াতে যদি তথ্য ওলালেহেঁতেন তেতিয়াহ'লে গ্ৰন্থত আকাৰে সেইবিলাক প্ৰকাশ পালে। কিন্তু এতিয়া মানে সম্ভাৱনাপূৰ্ণ কিছুমান যে পালিবংশীয় ৰজাৰ দিনৰ হৈছে আৰু শৈলমূৰ্তিবোৰ কোনে বনাইছে সেইবিলাক কথা এতিয়ালৈকে কোনো গ্ৰন্থ প্ৰকাশ হোৱা নাই। যি দুই এখন গ্ৰন্থ প্ৰকাশ হৈছে মানে আমাৰ শিৱসংগৰ দিনত এইটো মানে সংস্থাপন কৰা বুলি এটা তথ্য এটা পোৱা যায়, কিন্তু কোনে বনাইছে, কোনজন শিল্পী আছিল তাৰ মানে কোনো তথ্য এতিয়ালৈকে পোৱা নাই। নিশ্চয় এটা অতি পৰিতাপৰ কথা আছে, ইমান এটা বৃহৎ অঞ্চল, ঐতিহ্যপূৰ্ণ অঞ্চল, শতিকা পুৰণি এক অঞ্চল মদন কামদেৱ দেৱালয় নামেই যাৰ পৰিচয়, সেই মদন কামদেৱ দেৱালয়ত থকা এই ভাস্কৰ্যসমূহৰ সঠিক তথ্য উদ্ঘাটনৰ বাবে কিন্তু আজিও কোনো গৱেষণা হোৱা নাই বা ইয়াৰ ওপৰত কোনো গ্ৰন্থ নাই যে মদন কামদেৱ দেৱালয়ৰ এই ভাস্কৰ্যসমূহ কোনে কৰিছিল, এই ভাস্কৰ্যসমূহ কেতিয়াৰ পৰা ইয়াত আছে। যদিও কোৱা হয় শতিকা পুৰণি, কিন্তু যিখিনি তথ্য সঠিকভাৱে পাব লাগিছিল সেইখিনি উদ্ঘাটনৰ বাবে কিন্তু আজিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অতি পৰিতাপৰ বিষয়া, নহয় জানো? এই ক্ষেত্ৰত আপোনালোকে দাবী উত্থাপন কৰিছে নেকি কেতিয়াবা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত? আমি মানে পুৰাতত্ত্ব বিভাগক আৰু বিশেষকৈ আমাৰ দেৱাল সমিতিক আমি এই কথা কৈছোঁ যে আমাৰ বিশেষকৈ আমি যেতিয়া সভা সমিতিৰ উপস্থিত থাকোঁ যে যিবিলাক বিশ্ববিদ্যালয়ত পুৰাতত্ত্ব বিভাগটো সম্পূৰ্ণৰূপে গৱেষণা চলি আছে, বিশেষকৈ মই হাম্পিৰ কথা কৈছোঁ, মই নিজেই চকুত দেখা কথা। হাম্পি বিশ্ববিদ্যালয়খন শৈলৰে মানে শৈলমূৰ্তিৰে তৈয়াৰী এখন বিশ্ববিদ্যালয়। গতিকে তাৰ যিবিলাক মানে পুৰাতত্ত্ববিদ আছে বা যিবিলাক শৈলমূৰ্তিৰে যিবিলাক বনাইছে তেওঁলোকে নিশ্চয় এক্সপাৰ্ট হ'ব, আৰু তেওঁলোকে আনিলে শিলটো লাৰি চাই গম পায়। তেতিয়া মানে মই তাত গৈ সুধিছিলোঁ মানে তেওঁলোকক যে আপোনালোকৰ এই শিলটো কিমান, তেতিয়া তেওঁলোকে কৈছিল। আৰু গোটেই হাম্পি বিশ্ববিদ্যালয় নহয়, গোটেই হাম্পি এলেকাটোৱে গোটেই শিলৰে, আৰু তাৰ শিলৰ মূৰ্তিবোৰ কাটিব আৰু তাত যে গণেশৰ মূৰ্তি কাটে বা মানে কৃষ্ণৰ মূৰ্তি কাটে, তাত এতিয়াও শিলৰে মূৰ্তি কটা প্ৰচেছটো আছে। আৰু তেওঁলোকৰ যে সেইবিলাক আৰ্টিষ্ট আনে নিশ্চয় তেওঁলোকে শিলটো লাৰিচাই গম পাই যাব যে এইটো শিল কিমান চনৰ বা কিমান শতিকাৰ আগৰ শিল, আৰু এই শিলটো শোধিত কৰিব পাৰি নে নোৱাৰি সেই কথা তেওঁলোকে লাৰিচাই গম পাব। কিন্তু আমিতো গম নাপাম। এতিয়া আমি গম পাবৰ কাৰণে তেওঁলোকে যেতিয়া ক'ব যে হয় এই শিলটো ইয়াতে প্ৰডাকশ্যন, এই শিলটো ইয়াৰ পৰা হৈছে, ইয়াৰ পৰা কাটি ইয়াৰ মানে যিবিলাক স্তম্ভ বনোৱা হৈছিলে বা ইয়াত দেখিছে যে আমাৰ ইয়াত যথেষ্ট আমাৰ মানে মৈথুন মূৰ্তি আছে, যেনে সিংহৰ ওপৰত বাঘ আছে, বাঘৰ ওপৰত সিংহ আছে, মানুহৰ যিটো ছেক্সুৱেল মূৰ্তি আছে, এইবিলাক শোধিত হৈছে। এইটো অসম্ভৱ। বৰ্তমান আৰ্টিষ্টে মানে আৰ্টেদি কৰিব পাৰে, শিলত কটাটো এইটো আজিৰ পৰা মানে 10 বছৰ আগত সেইটোতো সম্ভৱপৰ নহয়। গতিকে এনেকুৱা সম্ভৱ কৰি তুলিছিল সেইসকল শিল্পীয়ে। গতিকে সেইসকল শিল্পী যিসকল বংশধৰ হয়তো কোনোবা ঠাইতে আছে, ভাৰতবৰ্ষৰ কোনোবা ঠাইত নিশ্চয় আছে তেওঁলোকে। গতিকে তেওঁলোকে আহি গম পাব যে এই শিলত বা আমাৰ এই অঞ্চলত যিমানবিলাক শৈলমূৰ্তি আছে, বিশেষকৈ গোপেশ্বৰ দেৱালত যথেষ্ট শিল আছে,
আৰু গপেশ্বৰ দেৱালত যিবিলাক শিল আছে সেইবিলাক মূৰ্তি হয়তো শিলতো হয়তো আমাৰ তেনেকুৱা মূৰ্তি কাটিবৰ চ'ৰ্চ আছে বা মদন কামদেৱ দেৱালত যিবিলাক আমাৰ শৈল হেৰি আছে পাথৰ আছে সেইবিলাকতো হয়তো কাটিবৰ চ'ৰ্চ আছে কিন্তু আমি নাজানো কাৰণে জধে মধে পৰি আছে গতিকে এইবিলাক যদি কাটি মানে বনাব পৰা যায় নিশ্চয় এই অঞ্চলটো এখন শৈল মূৰ্তিৰ কাৰণে বা ভাস্কৰ্য মূৰ্তিৰ কাৰণে এখন লেখত ল'বলগীয়া ভাৰতবৰ্ষৰ ভিতৰত স্থান হ'ব যেনেকুৱা আজি মই হাম্পিৰ কথা আছোঁ মই চচুত কৈ দেখাৰ কাৰণে কৈছোঁ গতিকে তেনেকুৱা আমাৰ মদন কামদেৱ দেৱালয় এখন লগত ল'বলগীয়া দেৱালয় হ'ব বুলি ভাবোঁ আৰু অকল দেৱালয় যে হ'ব এনেকুৱা নহয় আমাৰ ইয়াত যথেষ্ট শিল আছে এই অঞ্চলত বিশেষকৈ আমাৰ মানটাকাটা ভাৰতৰ কলা শিল পোৱা গৈছে তাত যিবিলাক মানে শিল পোৱা গৈছে কলা শিলটো মানে দেখিছোঁ তাত মানে হাম্পিত কিছুমান কলা শিলত গণেশৰ মূৰ্তি কাটিছে কিছুমান মানে কি বুলি কয় এইটো দেৱ দেৱীৰ মূৰ্তি তাত খোদিত হৈছে কিছুমান ছবি অংকিত হৈছে অকল শিলতে তেনেকুৱাকৈ আমাৰ ইয়াতো যে কৰিব নোৱাৰিব কথা নাই তেনেকুৱা নিশ্চয় যদি এইটো হেৰি কৰা যায় ৰিচাৰ্চ কৰা যায় বা তাৰ অনুসন্ধান কৰি নিশ্চয় ইয়াতো পাৰিব বুলি বিশ্বাস কৰে কাৰণ এইকাৰণে বিশ্বাস আছে যে আমাৰ ইয়াতে পুখুৰী বুলি কোৱা হয় যে গাঁৱত যি পুখুৰীটো আমাৰ দেউদাৰ পৰা শিল দি পেলাই কৰা যায় গতিকে সেইটো ভাঙিটো নাযায় গতিকে যদি ভাঙি নাযায় তাতে নিশ্চয় এটা মানে গণেশৰ মূৰ্তি কৰাটো মানে অতি সহজ হৈ পৰিব মোৰ এটা মানে নিজৰ ধাৰণা হৈছে গতিকে এই ধাৰণাৰ ফলত মই চিন্তা চৰ্চা কৰোঁ যেতিয়া পুখুৰীটো বনাব পাৰে শিলটো ভাঙি নোযোৱাকৈ অন্য শিল ভাঙি যোৱা অথচ আমাৰ দেউদাৰ পাহাৰৰ যিবিলাক শিল আছে পুখুৰী বনাওঁতে যিটো মানে গাঁতা কৰা হয় সেইটো ভাঙি নোযোৱাকৈ পৰা যায় গতিকে তাত এটা গণেশৰ মূৰ্তি বনাব নোৱাৰাটো কোনো মানে হেৰি নহয় নিশ্চয় তাত গণেশৰ মূৰ্তি এটা বা শিৱৰ মূৰ্তি এটা বা লক্ষীৰ মূৰ্তি এটা দেৱ দেৱীৰ মূৰ্তি বনাব পাৰিব বুলি আমাৰ বিশ্বাস যিটো কথা উল্লেখ কৰিছে অতি পৰিতাপৰ কথা বাৰে বাৰে কৈছোঁ যে গৱেষণাৰ সঠিক গৱেষণা আজিও হোৱা নাই মদন কামদেৱৰ এই ভাস্কৰ্যক লৈ পেলাই এই শিলালিপি হওক বা শিলত খোদিত ভাস্কৰ্যক লৈ আজিও কোনো সঠিক ইয়াৰ গৱেষণা হোৱা নাই যি গৱেষণাই হয়তো ক'ব পাৰে যে ইয়াত কোনে বনাইছিল এইসমূহ ভাস্কৰ্য কোনে খোদিত কৰিছিল শিলত এইসমূহ ভাস্কৰ্য এতিয়াও সেই সমূহ তথ্য এতিয়া উদ্ঘাটন হোৱা নাই এনেকুৱা হ'ব পাৰে এই কথাটো যে এতিয়া বৰ্তমান প্ৰেক্ষাপটত যদি ক'বলৈ যাওঁ বৰ্তমানৰ প্ৰেক্ষাপটত মদন কামদেৱ বুলি ক'লে পিকনিকৰ ওপৰত বেছি গুৰুত্ব দিয়া যায় এতিয়াও যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে আমাৰ বেকগ্ৰাউণ্ডত শুনিবলৈ পাইছে বিভিন্ন গান বাজি আছে কোনো সংগতি নাই আমাৰ অনুষ্ঠানৰ লগত এই গানসমূহৰ যি গান বাজি আছে নিশ্চয় এয়া পিকনিকাৰ্ছৰ তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে সেই গান আমাৰ কেমেৰাত কেপচাৰ হৈছে পিকনিক খাবলৈ আহিব সেই এটা বেলেগ বিষয় মই সেই পিকনিক খাব নালাগে বুলি মই নাই কোৱা পিকনিক খাবলৈ আহিব মই এই কথাটো ক'ব বিচাৰিছোঁ যে যিমান এটা গভীৰ বিষয় মদন কামদেৱৰ এই ভাস্কৰ্য শিল্পক লৈ মদন কামদেৱ দেৱালয়ৰ ইতিহাসক লৈ যিমান গভীৰতা ইয়াত শিপাই আছে যিমান গভীৰতা ইয়াত সোমাই আছে বিষয়টো যিমান গভীৰ তাত যিমান গুৰুত্ব দিব লাগিছিল তাতকৈ বেছি পিকনিকৰ ওপৰত গুৰুত্ব দিয়া হৈছে নেকি মানে পিকনিক বুলি ক'লে আহিবই মানুহেতো মানে এমুজমেণ্ট বুলি এটা বস্তু থাকে কিন্তু কথা হ'ল কি পিকনিকৰ ক্ষেত্ৰত যিটো আমাৰ ৰাইজৰ সমাগম হৈছে তাৰ পৰা কিছু লাভৱানো হৈছে কি আগতে আমাৰ মদন কামদেৱ দেৱালয় বুলি আমি যেতিয়া সৰু আছিলোঁ এই ঠাই আমি গৰু চাৰিছিলোঁ মানে মদন কামদেৱ দেৱালয় পাহাৰৰ ওপৰত আমাৰ মানে সৰু থকা অৱস্থা ল'ৰালিকাৰ অৱস্থাত গতিকে গৰু চাৰোঁতে এইখন মানে হাবি জংঘলে ভৰ্তি হৈছিলে আৰু সেই সময়ত আমাৰ দলৰ জৰিয়তে মদন কামদেৱ দেৱালয় পৰিচালনা হৈছিল তেতিয়া মানুহৰ সমাগম নাছিলে তাৰপিছত পৰ্যায়ক্ৰমে যেতিয়া ৰাইজে আহি ইয়াত দেৱালয়খন পৰিচালনা কৰিলে মদন ত্ৰয়োদশী উৎসৱটো পালন কৰিলে ৰাইজৰ এটা আনুগত্য আহিল আনুগত্য অহাৰ লগে লগে যেতিয়া ইয়াতে প্ৰথমবাৰৰ কাৰণে মনমোহন সিঙে আহি এই দেৱালয়খনৰ ক্ষেত্ৰত এটা মানে তেওঁ এটা হেৰি কৰিলে দৃষ্টিগোচৰ কৰিলে আৰু তেওঁৰ ফাণ্ডৰ পৰা 10 লাখ টকা দি এই দেৱালয়খনৰ ক্ষেত্ৰত আগবঢ়াই দিলে আৰু তেতিয়াৰ পৰা ৰাইজৰ এটা আনুগত্য হ'লে আমাৰ সেই নিউজটো প্ৰকাশ হোৱাৰ লগে লগে এই ঠাইখনলৈ ৰাইজৰ এটা আস্থা এটা আহি পৰে আগতে মানুহ আহিছিল যাত্ৰী হিচাপে আহিছিল কিন্তু পিকনিকস্থলী হিচাপে অহা নাছিল কিন্তু তাৰপিছত পৰ্যায়ক্ৰমে এনেকুৱা হ'ল মদন কামদেৱ দেৱালয়ৰ 1 তাৰিখ বুলি ক'লে এটা ডাঙৰ মেলা হয় আৰু সেই মেলাটোত দুটা দিশ থাকে কিছু ভালো থাকিব বেয়াও থাকিব কিন্তু আমি ভাল দিশটোৰ কথা ক'ব লাগিব ইয়াত অহাৰ লগে লগে অসমৰ বিভিন্ন ঠাইৰ অসম নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা পিকনিক পাৰ্টিবোৰ আহে পিকনিক পাৰ্টিবোৰ আহি ইয়াৰ মদন কামদেৱৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য লগতে ইয়াত মন্দিৰৰ যিটো ভাস্কৰ্যৰ যিবিলাক মূৰ্তি থাকে সেই মূৰ্তিবিলাক চাই তেওঁলোকে প্ৰচাৰ কৰে আৰু এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে মদন কামদেৱ দেৱালয়খনে অন্ততঃ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন ঠাইত এক প্ৰচাৰমুখী হৈ পৰিছে এই ক্ষেত্ৰত আমি পজিটিভ দিশটো আমি চাব বিচাৰি পাওঁ আৰু নিগেটিভ দিশটো মানে আপুনি কোৱাৰ দৰে যি মানে ইয়াত আমাৰ পিকনিকত কেতিয়াবা অলপ উদ্যানলৈ নোহোৱা নহয় দুই এটা হয় কিন্তু সবিতে সম্পূৰ্ণ দৃষ্টিগোচৰ ৰাখাৰ ফলত বৰ্তমান আজি কেইবছৰ মানে সেইটো নোহোৱা হৈ পৰিছে আৰু এই ক্ষেত্ৰত আমি ভাবোঁ চৰকাৰে যথেষ্ট কৰি নাই পিকনিক বুলি ক'লে পিকনিকৰ স্থান হিচাপে এটা বিশেষ স্থান এটা মানে গণ্য কৰিব লাগে আৰু তাত কিছুমান ঘৰ বান্ধিব লাগে আৰু ঘৰবোৰ এনেকুৱা হ'ব লাগে যাতে তাত সম্পূৰ্ণৰূপে ৰন্ধা বঢ়া চাফ চিকুণৰ ব্যৱস্থা সেইবিলাক চৰকাৰৰ দৃষ্টিগোচৰ চৰকাৰে কৰিব লাগে আৰু চৰকাৰে যদি তেনেকুৱা কৰে পিকনিকৰ জৰিয়তে যথেষ্ট ইনকাম হয় যেনে বগামাটি আমাৰ ওচৰতে বগামাটি এতিয়া বগামাটিৰ যিটো ইনকাম চ'ৰ্চ সেইটো একমাত্ৰ হ'ল পিকনিক স্পট তাত মানে আমাৰ যিটো ইয়াত ঐতিহাসিক এটা মানে ঐতিহ্য আছে মদন কামদেৱৰ
গতিকে ঠিক তাত তেনেকুৱা দাঁতন পাতো এটা নদী আছে আৰু শিল আছে আৰু তাত কিছুমান এই আছে, কিন্তু তাত মানুহ এনেকুৱা সমাগম হৈছে আজি কেইবছৰমানৰ পৰাই বগামাটি বুলি ক'লে তাত মানে লাখ লাখ টকা তাৰমানে ইনকাম চ'ৰ্চ এটা পাইছে। গতিকে আমাৰ ইয়াতো যদি কৰা যায় নিশ্চয় চৰকাৰৰ ওপৰত আমি নিৰ্ভৰশীল হৈ থাকিব লাগে। আমাৰ ইয়াতো চৰকাৰে যদি কিছুমান ইনকাম চ'ৰ্চ কৰি দিয়ে তেতিয়া যথেষ্ট টকা মানে আহিব, আৰু তেতিয়া দেৱাল পৰিচালনা সমিতি হওক বা আমাৰ যিসকল ইয়াৰ নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি আমি মানে এটা বিশ্বাস আছে। আৰু এই ক্ষেত্ৰত চৰকাৰক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু আমাৰ বিশেষকৈ যিখন আমি চিনিয়ৰ চিটিজেন আছোঁ আমিও সেই ক্ষেত্ৰত মানে সহযোগিতা আগবঢ়াম, কাৰণ অঞ্চলটো আমি ডেভেলপ কৰাটো আমি আগৰ পৰা বিচাৰি আছোঁ। আৰু অঞ্চল ডেভেলপ হ'লেহে মানে গোটেই অঞ্চলৰ যিটো সাহিত্য সংস্কৃতি ভাষা সাহিত্য সম্পূৰ্ণৰূপে এই অঞ্চলটোক জানিব পাৰে। যদি অঞ্চলৰ কোনো সাহিত্য সংস্কৃতি নাথাকে মানে তেনেকুৱাকৈ মানুহৰ যিটো ঐতিহ্য পৰম্পৰা নাথাকে, সেই ঐতিহ্য পৰম্পৰা নাথাকিলে অঞ্চলটো ভালকৈ মানুহে চিনি নাপায়। গতিকে আমি আশা ৰাখিছোঁ যে এই মদন কামদেৱ দেৱালয় পুনৰ এক মানে সুস্থতাৰ বাতাবৰণ সৃষ্টি হওক, আৰু মদন কামদেৱ দেৱালয়ৰ পুনৰ যিবিলাক আমাৰ ইয়াত 18টাকৈ আমাৰ মানে ধ্বংস ব্যৱস্থাৰ মানে আমাৰ মন্দিৰ আছে এইবিলাক পুনৰ উদ্ধাৰ কৰক, খনন কাৰ্য পুনৰ চলাওক। আমি আৰ্কিঅলজি ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ। আৰু এইবিলাক সম্পূৰ্ণৰূপে আজি যধে মধে পৰি আছে সেইবিলাক অন্ততঃ টিঙৰ ব্যৱস্থা যি দেখিছোঁ আমি বিভিন্ন ঠাইত গৈছোঁ, যেনেকুৱাকৈ আমি ভাৰতবৰ্ষৰ উত্তৰ ভাৰতক দক্ষিণ ভাৰতক বিভিন্ন ঠাইত গৈছোঁ। তাত মন্দিৰ বুলিও ক'লে যিটো এটা সুন্দৰভাৱে মূৰ্তিবোৰ সংৰক্ষণৰ ব্যৱস্থাকৰণ কৰি ৰাখে, আৰু তাত মানে কি কৰে ৰ'দ বতাহ বৰষুণৰ কোনো প্ৰকোপ নপৰে, আৰু নপৰাৰ ফলত কি কৰে দৰ্শকে গৈ এটা আমেজ এটা পায়। কিন্তু আমাৰ ইয়াত দেখিছোঁ যে যধে মধে মূৰ্তিবোৰ পৰি আছে। ইয়াত এজন মানুহ এবাৰ অহাৰ পিছত দুনাবাৰ আহিবৰ কাৰণে ইয়ালৈকে আৰু ইচ্ছাবোৰ নকৰে। কিন্তু যদি ইয়াক ভালকৈ সজাই পৰাই দিয়া যায়, ইয়াত যদি কিছুমান কলাপ দিয়া যায়, ৰং দিয়া যায় বা তেনেকুৱাকৈ ধুনীয়াকৈ সজাই পৰাই ৰখা যায়, তেতিয়াহ'লে ইয়াত যথেষ্ট দৰ্শকৰ ভিৰ হ'ব বুলি আমাৰ মানে বিশ্বাস আছে। মদন কামদেৱ দেৱালয় নিতৌ শ শ ভক্ত ইয়ালৈ আহি পূজা অৰ্চনা আগবঢ়ায়। এই দেৱালয়খন ভৰি আছে বিভিন্ন ভাস্কৰ্য শিল্পৰে। এই দেৱালয়খনে কিমান গুৰুত্ব লাভ কৰিছে সেই সম্পৰ্কে আমি কথা পাতিম। সদৌ অসম দেৱালয় সংঘৰ সম্পাদক মনোজ শৰ্মা আমাৰ সৈতে উপস্থিত আছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। এখন দেৱালয় মদন কামদেৱ দেৱালয়, এই দেৱালয়খন বিভিন্ন দিশৰ পৰা ঐতিহ্যপূৰ্ণ বৈশিষ্ট্যপূৰ্ণ। এই দেৱালয়খনত ভৰি আছে বিভিন্ন ভাস্কৰ্য শিল্পৰে। যি এক অভিযোগ উত্থাপন হৈছে যে ইয়াৰ যিসমূহ ভাস্কৰ্য শিল্প, ইয়াৰ যি ইতিহাস সেয়া প্ৰকৃত ৰূপত এতিয়া উদ্ঘাটন হ'বলৈ বাকী আছে। ইয়াৰ বাবে বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ ৰহস্য বুলিয়ে কৈছোঁ, কি ধৰণে ইয়াক এই শিলসমূহ কটা হ'ল, ভাস্কৰ্য কোনে অংকন কৰিছিল। যদিও কোৱা হৈছে শ শ শতিকা বছৰ ইয়াৰ পুৰণি, কিছু কিছু তথ্য উদ্ঘাটন হৈছে, কিন্তু প্ৰকৃত স্পষ্ট তথ্য এতিয়া উদ্ঘাটন হ'বলৈ বাকী আছে। তেনে ক্ষেত্ৰত এই মদন কামদেৱ দেৱালয়খন অৱহেলিত বুলি আপুনি ক'ব বিচাৰে নেকি? হয়, নমস্কাৰ সকলোকে, আপোনালোকৰ চেনেলৰ সকলো কৰ্মচাৰীক আৰু সদৌ অসমৰ সমূহ জনগণক সদৌ অসম দেৱালয় সংঘৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি দেৱালয় সংঘই এটা কথা চৰকাৰক অনুৰোধ জনাই আহিছোঁ যে 1958 যিটো চেণ্ট্ৰেল এক্ট আছিলে, আৰু আমাৰ একৰ্ডিংলি 1959 যিটো ষ্টেটৰ যিটো এক্ট মানে প্ৰত্নতাত্ত্বিক বিভাগৰ যে আমাৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ কাৰণে যিটো এক্ট বনাইছিলে, সেই এক্টৰ আণ্ডাৰত কিমানখন দেৱালয় অসমত আছে সেইটো আমিও বৰ্তমান ক্লিয়াৰ আমি নহয়, আমি গভৰ্ণমেণ্ট নটিফিকেশ্যন নাই এইটো ক্ষেত্ৰত। এতিয়া মই কামৰূপ জিলাৰ কথা কৈছোঁ। কামৰূপ জিলাত সদ্যহতে আমাৰ এই মদন কামদেৱ দেৱালয়, আংশিকভাৱে পিংগলেশ্বৰ দেৱালয়, হয়গ্ৰীৱ মাধৱ দেৱালয় হাজো আৰু অশ্লকান্ত উত্তৰ গুৱাহাটীৰ অশ্লকান্ত দেৱালয়, এইকেইখন দেৱালয় মেইনলি প্ৰত্নতাত্ত্বিক বিভাগৰ আণ্ডাৰত আছে। আৰু এই কথাটো আমি দেৱালয় সংঘৰ পৰা উত্থাপন কৰিছিলোঁ। আমি কোনো এক্টৰ বিৰোধ কৰা নাই, আমি চৰকাৰৰ যি এক্ট বনাইছে সেই এক্টৰ লগত সহযোগ কৰিছোঁ। কিন্তু আমাৰ এটা অনুৰোধ আছিল যে দেৱালয়বিলাক যিহেতুকে ধৰ্মীয় অনুষ্ঠান, এতিয়া দুটা কথা আছে। কীৰ্তিচিহ্ন বুলি ক'লে দুটা কথা আছে, দেৱালয় আৰু বেলেগ কীৰ্তিচিহ্ন, যেনে আপাৰ আছামত মৈদামবিলাক আছে, ৰংঘৰ কাৰেংঘৰ কোনো ধৰ্মীয় অনুষ্ঠান নহয়। ঠিক তেনেকুৱাকৈ আমাৰ বহুত ডিমা হাছাওত আছে, আমাৰ কাছাৰ জিলাত আছে, গোৱালপাৰা জিলাত আছে, সূৰ্য পাহাৰত। ঠিক কিছুমান এনেকুৱা মনুমেণ্টছ আছে যিবিলাক মনুমেণ্টছ আপোনাৰ ধৰ্মীয় নহয়, আৰু কিছুমান এইবিলাক এতিয়া মদন কামদেৱ দেৱালয়খন ধৰ্মীয়। গতিকে ধৰ্মীয় দেৱালয়বিলাকত যিহেতুকে যাত্ৰী সমাগম হয়,
ইয়াতে যিহেতুকে এটা বিগ্ৰহ আছে আৰু এই দেৱালয় বিগ্ৰহবিলাকক এটা বীজ মন্ত্ৰ আছে। এই বীজ মন্ত্ৰৰে সদায় বিগ্ৰহ পূজা কৰিব লাগে, স্নান কৰাব লাগে আৰু নিত্য পূজা কৰিব লাগে। গতিকে নিত্য পূজা কৰিবৰ কাৰণে আমাক সুবিধা দিব লাগে। আৰু যিহেতু দেৱালয়বিলাক দেৱোত্তৰ প্ৰপাৰ্টি, এইবিলাক বহুত শতিকাৰ আগৰ, আপোনালোকে এইবিলাক আমি এতিয়া ৰিপিট নকৰোঁ। মোৰ আগৰ কিছু বন্ধুসকলে এই বিষয়ত আপোনালোকক বক্তব্য আগবঢ়াইছে। আমি দেৱালয় সংঘৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ চৰকাৰক। চৰকাৰে পাৰিলে এটা নটিফিকেশ্যন উলিয়াই কিবিলাক আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আৰ্কিঅলজি এক্টত পৰে সেইটো ক্লিয়াৰ কৰিব লাগে। আৰু যদি এই যিবিলাক এক্টত পৰিছে, যেনে মদন কামদেৱ পৰিছে উদাহৰণস্বৰূপে, এতিয়া মদন কামদেৱ দেৱালয় এখন আপুনি আগতেও কৈছে, বেলেগেও কৈছে, ময়ো কৈছোঁ যে এইখন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খাজুৰাহো। ইয়াত এনেকুৱা সমল আছে, প্ৰত্নতাত্ত্বিক সমল আছে, যিটো সমল যদি আপুনি ৰিচাৰ্চ কৰা হয় ইয়াত বুৰঞ্জীটো চেঞ্জ হৈ যাব। ইয়াৰ বুৰঞ্জী চেঞ্জ হৈ যাব। ইয়াত কিয় এনেকুৱা হৈছে, ইয়াত এটা কেন্দ্ৰবিন্দু। আপুনি ইয়াৰ লগত মদন কামদেৱ দেৱালয়ৰ লগত গোপেশ্বৰ দেৱালয়, ঐতিহাসিক গোপেশ্বৰ দেৱালয়, অৰ্ধনাৰীশ্বৰ, পিংগলেশ্বৰ দেৱালয়, দেওবাগুৰি দেৱালয়, অশ্লকান্ত দেৱালয়, মা কামাখ্যা দেৱালয়, দীপ্তেশ্বৰী দেৱালয়, দীৰ্ঘেশ্বৰী দেৱালয়, এইকেইখন দেৱালয়ৰ লগত সংলগ্ন। গতিকে ইয়াত এটা ডাঙৰ ৰহস্য আছে। এই ৰহস্যটো, গোটেই ৰহস্যটোৱে হ'ল দেৱী আৰু আমাৰ মহাদেৱ শিৱ, উমা মহেশ্বৰ, এইটোৰ লগত জড়িত, তেখেতসকলৰ লগত জড়িত। গতিকে তেনেকুৱা এখন পবিত্ৰ তীৰ্থস্থান এই মদন কামদেৱ দেৱালয়ত আমিও বিচাৰোঁ দেৱালয় সংঘ ইয়াৰ উন্নতি হওক। আজি ইয়াতে চৰকাৰে যথেষ্টখিনি কৰিছে। চৰকাৰে, আমি নকওঁ যে চৰকাৰে কৰা নাই। যোৱা বিগত দশকত স্বাধীনতাৰ পাছত অসমত দেৱালয়বিলাক, মঠ মন্দিৰবিলাকৰ ইমান উন্নতি হোৱা নাছিল, যিটো আজি কেইবাবছৰমান আগৰ পৰা আৰম্ভ হৈছে। যে আজি অসম দৰ্শনৰ স্কীমৰ যোগেদি, আঁচনিৰ যোগেদি অসমৰ সমূহ দৌল, দেৱালয়, মঠ মন্দিৰ, দৰগাহ আৰু মছজিদ পৰ্যন্ত, গীৰ্জা পৰ্যন্ত পুৰণি আওতাত আনিছে আৰু এইবিলাকত ডেভেলপ কৰা হৈছে, য'ত যাত্ৰী সমাগম হয়। আৰু এইবিলাক তীৰ্থযাত্ৰী হিচাপে দি এটা পৰ্যটন বিভাগৰ স্থলী হিচাপে পৰিণত কৰাৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে। আমি এই চেষ্টাৰ লগত সহযোগ কৰিছোঁ। কিন্তু আমাৰ দেৱালয়বিলাকৰ এটা নিজস্ব পূজা পদ্ধতি আছে, এটা নিজস্ব ধাৰণা এটা আছে। সেই ধাৰণাটো অট'নমাছ যিটো কয়, সেই ধাৰণাটোৰ পৰা আমি মুক্ত হ'ব পৰা নাই, যিবিলাক দেৱালয় প্ৰত্নতাত্ত্বিক বিভাগৰ আণ্ডাৰত চলি আছে। সেই মৰ্মে আমাৰ এইখন দেৱালয় পৰিছে মদন কামদেৱ দেৱালয়ত। ইয়াত যিটো বিগ্ৰহ আছে, তাৰ চালি এখন আছে ওপৰত, ইয়াত কোনো বিগ্ৰহ বনাব নোৱাৰে। আমাৰ এক্ট যিটো আছে 1958 চেণ্ট্ৰেল এক্ট আৰু ষ্টেটৰ যিটো এক্ট আছে, আৰু এইটো মডিফাই হৈছে ৰিচেণ্টলি, এইটো একমতে আপুনি 200 মিটাৰ ভিতৰত, মূল বিগ্ৰহৰ মন্দিৰৰ 200 মিটাৰ ভিতৰত আপুনি কোনো ধৰণৰ ষ্ট্ৰাকচাৰ বনাব নোৱাৰে, আপুনি কোনো ধৰণৰ নিৰ্মাণ আপুনি কৰিব নোৱাৰে, কোনো মন্দিৰ বনাব নোৱাৰে, কোনো সৌধ বনাব নোৱাৰে, কোনো যাত্ৰীগৃহ বনাব নোৱাৰে। এতিয়া যদি মন্দিৰ নবনাওঁ, যাত্ৰীগৃহ নবনাওঁ, ভোগঘৰ নবনাওঁ, পুৰোহিতৰ নিবাস নবনাওঁ, তেতিয়াহ'লে দেৱালয় চলিব কেনেকৈ? ইয়াত যাত্ৰী কিয় আহিব যদি সুবিধাই নাথাকে? তো আল্টিমেটলি কি হয়, অসমত মানে কি হয়, অসমখন, গোটেই অসমখনে শিৱ পাৰ্বতী, আমি ইয়াত মা কামাখ্যা দেৱালয় আছে, এখন পবিত্ৰ ভূমি। এই পবিত্ৰ ভূমিত য'ত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱেও ইয়াত কৈ গৈছে। গতিকে এই পবিত্ৰ ভূমিৰ যিবিলাক দেৱালয় আছে, এই দেৱোত্তৰ প্ৰপাৰ্টিবিলাকক চৰকাৰে দেৱোত্তৰৰ অধীনত আনিব লাগে, দেৱালয়ৰ দলৰ অধীনত আনিব লাগে। ইয়াতো দলয় আছে, ইয়াতো কমিটি আছে, কিন্তু কমিটিটো স্বতন্ত্ৰ যদি কিছুমান কাম কৰিব পৰা নাই। এতিয়ালৈকে অসম দৰ্শনৰ আঁচনিখন ইয়াত আহি পোৱা নাই, কিন্তু ইয়াত বহুত টকা আহিছে, কোটি টকা পৰ্যন্ত আহিছে। মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱে 10 লাখ টকাৰ কিবা আঁচনি দিছিলে মনমোহন সিঙে। তাৰপিছতো আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ প্ৰচেষ্টাত ইয়াত যথেষ্টখিনি হৈছে, বহুত ডেভেলপ হৈছে। কিন্তু কথাটো হৈছে কি, ইয়াত যাত্ৰীৰ যিটো সুবিধা, সেইটো সুবিধা কৰিলে আমি চৰকাৰক আৰু ভাল পাম। আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যে যিবিলাক প্ৰত্নতাত্ত্বিক বিভাগৰ আণ্ডাৰত যিবিলাক দেৱালয় পৰিছে, সেই দেৱালয়বিলাকত অন্ততঃ প্ৰত্নতাত্ত্বিক বিভাগ বা আৰু আমাৰ যিটো টুৰিজিম ডিপাৰ্টমেণ্ট আছে, দুয়োটা ডিপাৰ্টমেণ্টে লগ হৈ, স্থানীয় দেৱালয় কমিটিৰ লগত লগ হৈ ইয়াৰ যিখিনি অভাৱ অভিযোগ, সেইখিনি যাত্ৰী যিখিনি মিনিমাম ন্যূনতম যিটো সা সুবিধা, সেই সা সুবিধাখিনি যদি চৰকাৰে কৰি দিয়ে, আমি যথেষ্ট উপকৃত হ'ম আৰু এইটো বহুত ভাল কথা হ'ব। আৰু এই কথাখিনি আমি দেৱালয় সংঘই বহুত প্ৰাৰ্থনা সহকাৰে আমি চৰকাৰক জনাব বিচাৰিছোঁ আৰু ইতিমধ্যে আমি জনাইছোঁ। আৰু ইতিমধ্যে কিছু ক্ষেত্ৰত চৰকাৰে আমাক সঁহাৰিও দিছে। এতিয়া আমি এনুইটি, এইখন দেৱালয়ত এনুইটি পাইছে, যোৱা বছৰ 2,03,000 টকা এনুইটি পাইছে। আগতে এনুইটি বহুত কম আছিলে, কিন্তু এটি যোৱা 2016 চনৰ পাছৰ পৰা আৰু যোৱা অসম দৰ্শনৰ আঁচনিৰ আওতাত যিবিলাক দেৱালয় পৰিছে, 2 লাখৰ পৰা 4 লাখ পৰ্যন্ত বছৰেকীয়া অনুদান, বাৎসৰিক অনুদান বুলি কয়, সেই অনুদান দিছে। তাৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম নহয়। কিন্তু মই আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ চৰকাৰক, যে চৰকাৰে এই দেৱালয়সমূহ প্ৰত্নতাত্ত্বিক বিভাগত পৰক, আমাৰ একো অসুবিধা নাই, সংৰক্ষণ লাগে, আমাক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ লাগে। কিন্তু তাৰ লগে লগে চাইমেণ্টেনিয়াছলি কি কথাটো, যে আমাৰ যাত্ৰীৰ সুবিধাখিনি চাব লাগিব। যাত্ৰী ইয়াত কি কৰিব আহিব?
যাতে ইয়াত আজি দেখিছে পিকনিক পাৰ্টি চলি আছে, আপোনালোকৰ বেকগ্ৰাউণ্ড মিউজিক চলি আছে, আপুনি অলপতে কৈছে, বা ইয়াত পিকনিকৰ স্থলী আছে, কিন্তু যিটো হিচাপত ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো গঢ়ি উঠিব লাগিছিল সিমানখিনি হোৱা নাই। হয়তো 80% হৈছে, 20% বাকী আছে, বা চৰকাৰৰ সুবিধা আছে, ৰাইজে সহযোগ কৰা নাই। গতিকে দুয়োটা কনভাৰ্জেঞ্চ লাগিব, সকলোৰে আমি সমিল মিলত কাম কৰিব লাগিব, তেহে এটা জাগা, এটা ঠাই, এটা ধৰ্মীয় অনুষ্ঠানৰ উন্নয়ন সম্ভৱ হ'ব পাৰে। অকল চৰকাৰেও নোৱাৰে, অকল দেৱালয় সমিতিও নোৱাৰে। গতিকে আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ, এইটো আমাৰ এতিয়া চাব গোপেশ্বৰ দেৱালয় 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত ওচৰতে আছে। আমাৰ এটা প্ৰপ'জেল আছিলে, এই 3খন দেৱালয়ত মই উপদেষ্টা, এইখন দেৱালয়ৰ মই উপদেষ্টাও, আৰু মই গোপেশ্বৰ দেৱালয়ৰ দল হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমাৰ এটা প্ৰপ'জেল আছিলে যে গোপেশ্বৰ দেৱালয়ত নেশ্যনেল হাইৱেৰ ওচৰত আছে, সেইখন দেৱালয়ৰ পৰা যদি এটা ৰাস্তা আমাৰ মদকামদেৱ দেৱালয়লৈকে আহে, অকণমান বাকী আছে, কিছু হৈছেই, তাৰপিছত এইখন দেৱালয়ৰ পৰা গৈ পেলাই আপোনাৰ পিংগলেশ্বৰ দেৱালয়ত উঠিব, পিংগলেশ্বৰ দেৱালয়ত আহি পেলাই আকৌ ঘূৰি পেলাই এখন দেৱালয় আৰু গোপেশ্বৰ দেৱালয় যাব। এতিয়া এজন যাত্ৰীয়ে যদি ভোগ লৈ আহে, দিনটোৰ কাৰণে যদি এই 3খন দেৱালয় পৰিভ্ৰমণ কৰিব আহে, তেওঁৰ কিমান সুবিধা হ'ব। গোপেশ্বৰত আহিলে ভোগ জমা দিলে, তেওঁলোকে সেৱা চেৱা কৰিলে, তাত কৰি পেলাই তেওঁলোকে মদকামদেৱ আহিলে, ইয়াতে তেওঁলোকে মদকামদেৱ ইয়াত সেৱা কৰিলে, পূজা কৰিলে, তাৰপিছত আকৌ তেওঁলোকে সেম গাড়ীখনত, সেইখন একেখন গাড়ীতে পিংগলেশ্বৰ দেৱালয় গ'ল, তাৰ পৰা ঘূৰি আহি পেলাই আকৌ গোপেশ্বৰ দেৱালয়ত গৈ তেওঁলোকে ভোগ ল'লে, বা এইটো পিংগলেশ্বৰ দেৱালয়তো হ'ব পাৰে, বা ইয়াত দেৱালয়তো হ'ব পাৰে। এনেকুৱাকৈ ত্ৰিকোণ পদ্ধতিত যদি যাত্ৰীবিলাকে ইয়াত সুবিধা হয়, তেতিয়া চাব আপোনাৰ হোটেল মেনেজমেণ্ট, হোটেলৰ ভাল ব্যৱসায় চলিব, বস্তু বাহিনী পূজাৰ সামগ্ৰী ভাল চলিব বিক্ৰী, গাড়ী যিবিলাক আমাৰ নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে সৰু সৰু টেম্পু লৈ পেলাই যাত্ৰী অনা নিয়াৰ কাৰণে তেওঁলোকে ভাড়াৰ ছিষ্টেম কৰিব পাৰিব। নিবনুৱা সমস্যা যথেষ্টখিনি সমাধান হ'ব। নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অসমৰ দৌল দেৱালয় মঠ মন্দিৰবিলাকৰ বহুত অৰিহণা আছে। যদি এইসমূহ এতিয়া পৰ্যায়ক্ৰমে চৰকাৰে গুৰুত্ব দিছে, আমিও দেৱালয় সংঘই গুৰুত্ব দিছোঁ, চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অনতি পলমে আমি এইসমূহ বিশেষকৈ কামৰূপ জিলাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো সমষ্টিৰ স্থানীয় বিধায়ক, গতিকে আমি তেখেতক অনুৰোধ কৰিছোঁ, তেখেত বহুত সহনকাৰী, তেখেতে বহুত গুৰুত্ব দি পেলাই আমাৰ এই দেৱালয়ৰ কাম কৰি আছে। তেখেতক আমি অনুৰোধ জনাইছোঁ, তেখেতে আকৌ আৰু গুৰুত্ব দি আমাক এইখিনি সহায় কৰক, আৰু এই 3খন দেৱালয়ক লৈ পেলাই এটা টুৰিজিমৰ প্ৰকল্প এটা যদি বনোৱা হয়, তেতিয়াহ'লে আপুনি চাব অদূৰ ভৱিষ্যতে এই অঞ্চলটোত এটা টুৰিজিমৰ কাৰণে এটা ভাল সৌধ নিৰ্মাণ হ'ব, মডেল ভিলেজ হ'ব। আৰু ইয়াত আমাৰ ভোগালী বিহু আছে, ভোগালী বিহুৰ সময়ত এই গাঁওবিলাকত 3 দিনলৈকে ভোগালী বিহু উদযাপন হয়, বিভিন্ন পিঠা পনা, স্থানীয় কিছুমান পিঠা পনা বা ভোগ বা সাজেৰে খোৱা লোৱাৰ ক্ষেত্ৰত এটা স্বকীয় এটা ভূমিকা আছে। এইসমূহ আমি দাঙি ধৰিব পাৰোঁ, যিহেতুকে ভোগালী বিহু জানুৱাৰী মাহত হয়, আৰু এইটো মাহ প্ৰশস্ত মাহ, মাঘৰ মাহটো প্ৰশস্ত মাহ ধৰ্মীয় অনুষ্ঠানবিলাক ভিজিট কৰাৰ কাৰণে। গতিকে এই মাহটো যদি আমি টুৰিজিমৰ লাইনটো যদি ডেভেলপ কৰিব পাৰোঁ গোটেই অসমত, আপুনি ভাবিব নোৱাৰে ইয়াত টুৰিজিমৰ কিমান সুবিধা আছে, কিমান সীমাবদ্ধতাটো কিমান আঁতৰি গৈ আমি কিমানখিনি কৰিব পাৰোঁ, আপুনি কল্পনা কৰিব নোৱাৰে। গতিকে মই প্ৰত্নতাত্ত্বিক ডিপাৰ্টমেণ্টক, আৰ্কিঅলজি ডিপাৰ্টমেণ্টক এটা অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতে এটা নটিফিকেশ্যন উলিয়াওক, কি দেৱালয় তেওঁলোকৰ আওতাত পৰিছে, আমি সেইসমূহ দেৱালয়, আমাকো মাতক, দেৱালয় সংঘক মাতক, আলোচনা কৰক, তেখেতসকলে চৰকাৰো থাকক মধ্যস্থতাকাৰী হিচাপে, আমি আলোচনা কৰি যিবিলাক তেওঁলোকৰ দেৱালয় আছে তেওঁলোকে সংৰক্ষণ কৰক, আৰু আমাকো সুবিধা দিয়ক কাম কৰাৰ কাৰণে, যাত্ৰীবিলাককো সুবিধা দিয়ক। আমাক সুবিধা দিব নালাগে, যে যাত্ৰীসকলে আহি যাতে ভাল এগিলাচ পানী খাব পাৰে, অকণমান বহিব পাৰে। এতিয়া এই মদকামদেৱ দেৱালয়ৰ ওপৰত উঠিব লাগে, ইয়াত আহি ভালকৈ বহি পেলাই তেওঁলোকে যদি জিৰণি ল'ব পাৰে, ভোগ অকণমান গ্ৰহণ কৰিব পাৰে, কিমান সুবিধা হ'ব। গতিকে এইখিনি চৰকাৰে গুৰুত্ব দিয়ক, বহুত গুৰুত্ব দিছে চৰকাৰে, বহুত টকা দিছে। অসম দৰ্শনৰ আঁচনিৰ যোগেদি যোৱা বিগত 2016 চনৰ পৰা এতিয়ালৈকে অসম চৰকাৰৰ পৰা দেৱালয়সমূহে বহুত অনুদান পাইছে, এনিউইটি বঢ়াইছে, দেৱালয়বিলাকক মাতি লৈ গৈ মিটিং কৰি তেওঁলোকক সুবিধাসমূহ বুজিছে। অসম দৰ্শনৰ আওতাততো পৰিছেই, ৰাস্তা ঘাট নিৰ্মাণ কৰিছে, ভোগঘৰ নিৰ্মাণ কৰিছে, নামঘৰ নিৰ্মাণ কৰিছে, গোটেইখিনি কৰিছে, আমি বহুত ধন্যবাদ জনাইছোঁ। কিন্তু যদি এই কামখিনিও কৰি দিয়ে, আমি শতকোটি প্ৰণাম জনাম অসম চৰকাৰক, যাতে চৰকাৰে আমাক এই সুবিধাটো কৰি দিয়ে। প্ৰত্নতাত্ত্বিক বিভাগৰ লগত আৰু টুৰিজিম ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ মাজতে অশ্লকান্ত দেৱালয়ত মাননীয় মহামহিম ৰাজ্যপাল মহোদয়ে নিজেই দেৱালয়ৰ কমিটিক লৈ পেলাই, স্থানীয় মানুহক লৈ পেলাই, দেৱালয় সংঘক লৈ পেলাই মিটিং কৰিছে, তাত যথেষ্টখিনি কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীও গুৰুত্ব দিছে, তেখেতসকলৰ প্ৰতিনিধি আহিছে। গতিকে আমি বিচাৰোঁ যে এইসমূহ দেৱালয় আপুনি ভাবিব নোৱাৰে, আমাৰ দেৱালয়বিলাকৰ যিবিলাক ইতিহাস, এই ইতিহাস ক'লে অসমখন এখন দেৱভূমি, ভাৰতটো দেৱভূমি হয়, আৰু সেই দেৱভূমিৰ এক উত্তৰ য'ত শক্তিপীঠ কামাখ্যা আছে, ইয়াত য'ত মহাদেৱ শিৱৰ বাসস্থান, মহাভাৰতৰ যুগৰ পৰা, ৰামায়ণৰ যুগৰ পৰা আমি ওতঃপ্ৰোতভাৱে ভাৰতীয় সংস্কৃতি সভ্যতাৰ লগত আমি জড়িত। গতিকে এই অঞ্চলটো, এই উত্তৰ পূব অঞ্চলটোক আমি ধৰ্মীয় অনুষ্ঠান হিচাপে গঢ় দিয়াত, ধৰ্মীয় পৰ্যটকৰ স্থলী হিচাপে গঢ় দিয়াত আমাৰ যথেষ্ট সমল আছে। এই সমলখিনি চৰকাৰে সদব্যৱহাৰ কৰক। আমি স্থানীয় ৰাইজ,
সকলোৱে দেৱালয় কমিটিবিলাকে আমি সকলোকে চৰকাৰক সহযোগ কৰিম। এটা সুন্দৰ পৰিৱেশেৰে অসমত এটা গণ আন্দোলন আৰম্ভ হওক, ধৰ্মীয় আৰু পৰ্যটন আন্দোলন আৰম্ভ হওক, য'ত অসমৰ নিবনুৱা সমস্যা দূৰ হ'ব, য'ত অসমত সভ্যতা সংস্কৃতি সংৰক্ষণ হ'ব, য'ত আমাৰ যিটো জাতীয়তাবাদী স্বাভিমান বুলি আমি কওঁ অসমীয়াৰ, সেই অসমীয়াৰ স্বাভিমান ৰক্ষা হ'ব। আপুনি যিটো কথা উল্লেখ কৰিছে পূৰ্বতে প্ৰাক্তন প্ৰধানমন্ত্ৰী হয়। মনমোহন সিঙে অনুদান আগবঢ়াইছে। হয়। আপুনি উল্লেখ কৰিছে ইতিমধ্যে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট অনুদান আগবঢ়াইছে মদন কামদেৱ দেৱালয়ৰ বাবে। তাৰ মাজতো কিছুমান ইয়াত সমস্যা সুৰুঙা থাকি গৈছে, যেনেকৈ যাত্ৰীৰ বাবে এটা প্ৰপাৰ সঠিক নিবাস এটা ইয়াত নাই, এটুপি খোৱা পানীৰ বাবে সঠিক ইয়াত সুবিধা ইয়াত নাই। সেই সুৰুঙাসমূহ কিয় থাকি গৈছে, ক'ত থাকি গৈছে? অনুদান প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে অনুদান দিছিল, এতিয়াও হিমন্ত বিশ্ব শৰ্মাই অনুদান দিছে, তাৰ পাছতে এই সৰু সৰু সমস্যাবোৰ কিয় থাকি গৈছে? ইয়াত সুৰুঙাটো ক'ত আছে? আচলতে সমস্যা থাকি গ'ল মানে এনেকুৱা, আপুনি গভৰ্ণমেণ্টে এটা প্ৰজেক্ট দিয়ে, গভৰ্ণমেণ্টে প্ৰজেক্ট এটা দিলে, ইয়াত পানী লাইন আছিলে, ইয়াত পানী খোৱা পানীৰ ব্যৱস্থা আছিলে, কিন্তু কি হ'ল ৰাইজৰে কথা নে কেনেকুৱা হ'ল, গোটেই প্ৰজেক্টটো ডেমেজ হৈ গ'ল। এতিয়া চৰকাৰে বস্তুটো বনাই দিয়ে। আমাৰ দায়িত্ব হ'ল স্থানীয় কমিটি আৰু আমাৰ যিবিলাক ৰাইজ আহে, পিকনিক খাব ৰাইজ আহে, তেওঁলোকৰো এটা দায়িত্ব আছে, আমাৰ এটা নাগৰিক হিচাপে দায়িত্ব আছে যে গভৰ্ণমেণ্ট প্ৰপাৰ্টিটো ভালকৈ সংৰক্ষণ কৰা, তাক ভালকৈ চোৱা চিতা কৰা আমাৰ নৈতিক দায়িত্ব। কিন্তু আমি এই দায়িত্বৰ পৰা ফালনি কাটি গৈছোঁ। গভৰ্ণমেণ্টে দিছে পানী নাই, নলটো ভাঙি পেলাইছোঁ, পানী নাই এইটো ফুটাই দিছোঁ, নলাডাল আমি পেলাই দিছোঁ, এইটো হ'ব নোৱাৰে। চৰকাৰে দিয়ে, চৰকাৰ এখনে কিমান দিব? আপুনি চৰকাৰে যথেষ্ট দিছে। এতিয়া চৰকাৰ অকল ধৰ্মীয় অনুষ্ঠান দিলেই নহ'ব, বিভিন্ন সমস্যা আছে। আৰু অসমখন যথেষ্ট সমস্যা জৰ্জৰ এখন দেশ, ৰাজ্য, যথেষ্ট পিছপৰা অঞ্চল আছিল, এতিয়া যথেষ্ট উন্নত হৈছে, কিন্তু এতিয়া তাৰ লগে লগে ডেভেলপমেণ্টো হৈছে। কিন্তু আমাৰ দায়িত্ব হ'ব লাগে কি, ইয়াত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেতিয়া আমাৰ স্থানীয় বিধায়ক, তেখেতে বহুতখিনি কৰি দিছে, পানীৰ ব্যৱস্থা কৰিছে, ইয়াতে টুৰিজিমৰ ঘৰ বনাই দিছে, ৰাত্ৰি নিবাসৰ ব্যৱস্থা কৰিছে, পাৰ্ক বনাই দিছে। এতিয়া সেইসমূহ চলাবলৈ এতিয়া মুখ্যমন্ত্ৰী মহোদয়তো আহিব নোৱাৰে, তেওঁ কমিটি বনাই দিছে। আমি কমিটিবিলাকে আমি কৰিছোঁ, আমাৰ কমিটিয়ে কৰিছে, ইয়াত আমাৰ দেৱালয় কমিটি আছে। কিন্তু কি হয়, কিছুমান এনেকুৱা দুৰ্বৃত্ত, কিছুমান মানে এনেকুৱা মানুহ আছে যিবিলাকে সমাজ ভাল হোৱা নিবিচাৰে, গভৰ্ণমেণ্ট প্ৰপাৰ্টিটো নষ্ট হোৱা বিচাৰে। তেওঁলোকে কি কৰে, কি বস্তুবিলাক ভাঙি থৈ গুচি যায়। এতিয়া মোৰ দেৱালয়ত, গোপেশ্বৰ দেৱালয়ত মই অসম দৰ্শনৰ যোগেদি পানী যোগান আঁচনি কৰিছোঁ। আপুনি নলটোত কেতিয়াবা পানী নহ'ব পাৰে, আপুনি নলটো কিয় ভাঙিব? আপুনি পিকাই থৈ গুচি যায়। আমি বেচিন বুলি কওঁ, ৱাছ বেচিন, তাত পিকাই থৈ গুচি যায়। এইটো পাব্লিক প্ৰপাৰ্টি। মই এটা চুইপাৰ 4,000 টকীয়া চুইপাৰ এটা ৰাখোঁ, এখন দেৱালয় 4,000 টকা চুইপাৰ এটা ৰখাটো অসম্ভৱ কথা, কিন্তু বাৰে বাৰে পিকাই থৈ যায়, লেট্ৰিনটো বেয়া কৰি থৈ যায়। এইটো কি হ'ল, আমাৰো এটা নৈতিক দায়িত্ব আছে। আমি চৰকাৰক দুখ দিলেও নহ'ব, আমি জনসাধাৰণ, আমি নাগৰিকবিলাকো আমি সচেতন হ'ব লাগিব। চৰকাৰে দিয়া যিটো কাৰ্যসূচী, চৰকাৰে দিয়া যিটো প্ৰকল্প, সেই প্ৰকল্পটো সুচাৰুৰূপে চলাই নিয়াত আমাৰ সুবিধা হ'ব লাগিব। তেওঁলোকে সোঁতটো নিৰ্মাণ দিছে, ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই দিছে, বাকী যিটো ৰেকাৰিং কষ্ট, সেইটো আমি দেৱালয় সমিতিসমূহে আচলতে ভৰিব লাগে নিয়মমতে, আৰু চৰকাৰে বাৰে বাৰে দিব নোৱাৰে। গতিকে আমাৰ দুখ আছে। মই নকওঁ, চৰকাৰেতো যথেষ্টখিনি দিছে, আমি আচলতে পালিব পৰা নাই, আমি আচলতে যত্ন সহকাৰে আমি ইয়াৰ ব্যৱস্থা ল'ব পৰা নাই। শতিকা পুৰণি বহু প্ৰত্নতাত্ত্বিক সমলেৰে ভৰপূৰ বাইহাটা চাৰিআলিৰ সমীপৰীয়া মদন কামদেৱ দেৱালয়। এই মদন কামদেৱ দেৱালয়ে আজি পৰ্যটনৰ ক্ষেত্ৰখনত যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে দুটা সমষ্টিৰ সীমামূৰীয়া হোৱাৰ বাবেই এই অঞ্চলটোৱে গুৰুত্ব পোৱা নাই বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। এফালে জালুকবাৰী সমষ্টি আৰু আনফালে কমলপুৰ সমষ্টি, এই দুয়োটা সমষ্টিৰ সীমাত অৱস্থিত হোৱাবাবেই যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব আজি নাই পোৱা মদন কামদেৱ দেৱালয়ে পৰ্যটনৰ ক্ষেত্ৰখনত। এই ধৰণৰ অভিযোগ উত্থাপন হৈছে। এই অঞ্চলৰ এগৰাকী স্থানীয় লোক মোৰ সৈতে আছে, সমাজসেৱক উমেশ ডেকা, আপোনাক স্বাগতম জনাইছোঁ। যি অভিযোগ উত্থাপন হৈছে যে জালুকবাৰী সমষ্টি আৰু কমলপুৰ সমষ্টি, এই দুয়োটা সমষ্টিৰ সীমাত মদন কামদেৱ দেৱালয় লাগি আছে। যিহেতু সমষ্টিভিত্তিক এটা কথা উত্থাপন হৈছে, উন্নয়নৰ প্ৰসংগ যিহেতু সমষ্টিৰ ওপৰত নিৰ্ভৰ কৰে, দুটা সমষ্টিৰ সীমামূৰীয়া ঠাই হোৱাৰ বাবেই হয়তো কোনো ক্ষেত্ৰত খাম খেয়ালি ৰৈ যোৱাৰ বাবেই মদন কামদেৱ দেৱালয়ে যিমান গুৰুত্ব পাব লাগিছিল উন্নয়নৰ ক্ষেত্ৰখনতে হওক বা পৰ্যটনৰ প্ৰচাৰৰ ক্ষেত্ৰতে হওক, সিমান গুৰুত্ব নাই পোৱা। আপোনাৰ দৃষ্টিত কি দেখিবলৈ পায় আপুনি? হয়, মই পোনপ্ৰথমে আপোনালোকৰ এই ND24 চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ ওলগ যাচিছোঁ। আচলতে যিটো কথা ক'লে যে সীমামূৰীয়া কমলপুৰৰ জালুকবাৰী, মই সেইটো ক'ব নাযাওঁ। এতিয়ালৈকে বহু বিধায়ক আহিল গ'ল, কিন্তু কোনেও এই যিখন ঐতিহাসিক এখন দেৱালয় ইয়াত চকু ফুৰোৱা নাই। আমাৰ ইয়াত বহুত যাত্ৰী সমাগম হয়, কিন্তু যাত্ৰীসকলৰ উপযুক্ত ইয়াত সুবিধা নাই। ইতিমধ্যে মই আমাৰ কমলপুৰৰ বিধায়ক, জনপ্ৰিয় বিধায়ক দিগন্ত কলিতাৰ মই প্ৰতিনিধি হিচাপে ইয়াত আজি আহিছিলোঁ। আপোনালোকক লগ পালোঁ, ভাল লাগিল। আমি তেখেতৰ লগত আলোচনা কৰিছোঁ। আগন্তুক দিনত আমাৰ কমলপুৰ সমষ্টিৰ যিখিনি পাৰ্ট আছে, আমাৰ বিধায়ক ডাঙৰীয়া ইয়াত নিশ্চয় যাত্ৰীৰ কাৰণে যিখিনি সুবিধা লাগে নিশ্চয় কৰিব। আমি তেখেতৰ লগত আলোচনা কৰিম। ইতিমধ্যে
আমি যি এনেকুৱা সামাজিক অনুষ্ঠানবিলাক তেখেতক ইতিমধ্যে অৱগত কৰাইছোঁ, কোনোটো ক্ষেত্ৰতে তেখেতে নাকচ কৰা নাই। মোৰ বিশ্বাস আছে তেখেতৰ প্ৰতি, তেখেতেও নিশ্চয় এই মদন কামদেৱ দেৱালত আগন্তুক দিনত ইয়াত এটা ভাল যাত্ৰীৰ কাৰণে সুবিধা কৰি দিব। মই তেখেতৰ লগত আজি আলোচনা কৰিম, ভাবিছোঁ আমি মানে মাঘ বিহুৰ পিছে পিছে ইয়াত এটা যাত্ৰীৰ কাৰণে জিৰণি চৰাৰ ব্যৱস্থা আমি কৰিম। মই বিধায়ক ডাঙৰীৰ লগত আলোচনা কৰিম। আপোনালোকৰ চেনেলৰ জৰিয়তে কৈছোঁ, এই মদন কামদেৱ দেৱালৰ যিটো পৰিধি সম্পূৰ্ণ যাতে দৰ্শকৰ মনোগ্ৰাহীতাৰ কাৰণে কৰিবৰ কাৰণে বিধায়ক ডাঙৰীয়াক অৱগত কৰাম। আৰু মোৰ বিশ্বাস আছে তেখেতে এইখনৰ পৰা এটা বিহিত ব্যৱস্থা ল'ব। মই আপোনালোকক আজি এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাইছোঁ, কাৰণ আগন্তুক দিনত এই মদন কামদেৱ দেৱালৰ এটা নতুন ৰূপ আপোনালোকে দেখিবলৈ পাব আমাৰ বিধায়কৰ জৰিয়তে। মদন কামদেৱ দেৱালয়ৰ ওচৰে পাজৰে থকা গাঁওসমূহতো হ'ব পাৰে পৰ্যটন। মদন কামদেৱ দেৱালয়ৰ লগত সংলগ্ন এই গাঁওসমূহত পৰ্যটন কি ধৰণে হৈ উঠিব পাৰে তাতো আছে বিভিন্ন সমল। সেই সম্পৰ্কে আমাক জনাব স্থানীয় এগৰাকী নাগৰিক বীৰেন্দ্ৰ শৰ্মাই। আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। মদন কামদেৱ দেৱালয়ৰ আশে পাশে বহু গাঁও আছে, এই গাঁওসমূহতো পৰ্যটনৰ সমল সম্ভাৱনা আছে। কি কি সম্ভাৱনা, কি কি সমল আছে মদন কামদেৱ দেৱালয়ৰ ওচৰে পাজৰৰ গাঁওসমূহত? কথা হ'ল, আমাৰ এই মদন কামদেৱ দেৱালয়ৰ লগত সংলগ্ন দেৱানগিৰি পাহাৰত, অৰ্থাৎ গোপেশ্বৰ দেৱালয়ৰ লগত সংলগ্ন হৈ শিৱ গহ্বৰ হৈ আহি আমাৰ মদন কামদেৱ দেৱালয় পায়। যেতিয়া পাল বংশৰ ৰজাই এই তাতে এটা গুহা আছে, সেই গুহাটোত পাল বংশৰ ৰজাই আৱিষ্কাৰ কৰিছিল। কিন্তু ইয়াত জীৱ জন্তু হাবি জাবি জংঘল পাতি পৰি থকাৰ কাৰণে বহু বছৰ আমি উদ্ধাৰ কৰিব পৰা নাছিলোঁ। 1990 চনত আমাৰ ভক্তপ্ৰাণ ৰাইজে সেই গহ্বৰটো উদ্ধাৰ কৰে, আৰু উদ্ধাৰ কৰাৰ পিছত তেতিয়াৰ পৰা আমাৰ ইয়াৰ মাজেৰে এটা খুৰখুৰীয়া ৰাস্তাৰে আমাৰ ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰি আছিল আৰু প্ৰত্যেক বছৰে শিৱৰাত্ৰি পালন কৰি আহিছিল। কিন্তু হঠাৎ কি হ'ল, আমাৰ আৰ্ক'লজি ডিপাৰ্টমেণ্টে, দেৱালৰ আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ এখন ৱালে আমাৰ সেই ৰাস্তাটো বাধা দিলে। দিয়াৰ পৰা আমাৰ মানুহখিনিৰ এটা সমস্যাৰ সৃষ্টি হৈছিল। যোৱা 2019 চনত মোক সম্পাদক হিচাপে মোক নিয়োগ কৰে। তেতিয়াৰ পৰা মই অশেষ চেষ্টা কৰি সেই ৰাস্তাটো বনোৱাৰ কাৰণে চেষ্টা চলাই আছোঁ। আৰু তাৰোপৰি আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজে 120 বিঘা মাটি প্লট এটা তাৰমানে সুন্দৰকৈ এতিয়া সংৰক্ষণ কৰি ৰাখিছে। এই সংৰক্ষণ কৰি ৰাখিছে এইটো কাৰণতে এই গুহাৰ নামতেই ৰাখি থৈ দিছে। আৰু তেওঁলোকে ভৱিষ্যতে তাতে বহুত পৰ্যটনস্থলী হিচাপে মদন কামদেৱৰ লগত যিহেতুকে সংলগ্ন, তাত পৰ্যটনস্থলী হিচাপে মানে গঢ়ি তোলাৰ কাৰণে আমাৰ ৰাইজে এটা চেষ্টা চলাই আছে। তাৰোপৰি আমি সেই 120 বিঘা মাটিত আমি মানে বৃদ্ধাশ্ৰম আৰু কিবা কিবি বনোৱাৰ কাৰণে চেষ্টা এটা চলাই আছোঁ। কিন্তু দুৰ্ভগীয়া আমাৰ ৰাইজখনে ৰাস্তাটো উলিয়াব নোৱাৰাৰ কাৰণে, যদিও খুৰখুৰীয়া ৰাস্তা এটা উলিয়াইছোঁ 4-5 ফুট বহলৰ, কিন্তু আমি ৰাস্তাটো বনাব পৰা নাই। আমাৰ সমস্যাটো আৰ্থিক সমস্যা হোৱা হেতুকে, গতিকে এতিয়া মই কেইবাবাৰো আমাৰ সন্মানীয় হিমন্ত বিশ্ব দেৱক, মুখ্যমন্ত্ৰী দেৱক মই আমাৰ কমিটিৰ তৰফৰ পৰা কেইবাবাৰো দৰখাস্ত দিয়া হৈছিল। কিন্তু সেই পৰ্যায়টো আহি পৰা নাই। এতিয়া শুনিব পাইছোঁ যে তেখেতে কোনোবা মানুহ পঠাই এই বস্তুটো চাই ৰাস্তাটো বনাই দিয়াৰ কাৰণে তেওঁ এটা চিন্তা চৰ্চা কৰিছে। যদি তেওঁ ৰাস্তাটো আমাক বনাই দিয়ে আৰু সেই 120 বিঘা মাটিটো সংৰক্ষণ কৰি দিয়ে, তেতিয়াহ'লে আমাৰ এই ঠাইডোখৰ তাৰমানে এখন মদন কামদেৱৰ লগত জড়িত হোৱা যিটো আমাৰ সংলগ্ন, ইয়াত এখন বৃহৎ ভাৰতবৰ্ষতেই নহয়, মই ভাবোঁ পৃথিৱীৰ ভিতৰতেই মই ভাবোঁ এখন বিৰাট ডাঙৰ পৰ্যটনস্থলী হ'ব। আৰু এইটো কৰাৰ কাৰণে মই চৰকাৰৰ ওচৰত টানি অনুৰোধ জনাইছোঁ। মোৰ সৈতে আছে বাইহাটা চাৰিআলি অঞ্চলৰ কেইবাগৰাকীও সংবাদকৰ্মী। জিতেন্দ্ৰ ভট্ট আছে, ND24 বাইহাটা চাৰিআলি অৰ্থাৎ কমলপুৰৰ সংবাদদাতা জিতেন্দ্ৰ ভট্ট আছে, সংবাদকৰ্মী বাইহাটা চাৰিআলি জিয়াউল হক আছে, লগতে তৃষ্ণা বৈশ্য আছে।
বাইহাটা চাৰিআলিৰ এওঁলোক সংবাদকৰ্মী মদন কামদেৱ সম্পৰ্কে এওঁলোকে সময়ে সময়ে বাতৰি সংগ্ৰহ কৰি বাতৰি পৰিৱেশনৰ ব্যৱস্থা এওঁলোকে কৰে প্ৰথমে মই জিতেন্দ্ৰৰ ওচৰলৈ আহিছোঁ এগৰাকী সংবাদকৰ্মী হিচাপে ND24 সংবাদদাতা তুমি বৰ্তমান মদন কামদেৱে যিমান প্ৰসাৰ লাভ কৰিব লাগিছিল সিমানখিনি প্ৰসাৰ লাভ কৰা বুলি মনে ধৰেনে যিহেতু এগৰাকী সংবাদকৰ্মী সেই দৃষ্টিৰে মই সুধিছোঁ প্ৰচাৰৰ ক্ষেত্ৰত মদন কামদেৱ দেৱালয় পিছ পৰি আছে কিয়নো আমি বহুকেইটা ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছিলোঁ ইয়াৰ যিসমূহ ভাস্কৰ্য শিল্পী সংৰক্ষণৰ ক্ষেত্ৰতে হওক বা যিসমূহ ইয়াত পৰ্যটন আহে এই পৰ্যটকসকলক কেনেদৰে আকৰ্ষণ কৰিব পাৰি আপোনালোকে দেখিছে যেতিয়া আপোনালোকে মদন কামদেৱলৈ আহিছে ইয়াৰ যিখন প্ৰধান গেট সেই গেটখন পুৰাতত্ব বিভাগে ভাঙি পেলাইছে এতিয়া ৩-৪ বছৰ হ'ল এতিয়ালৈকে মেৰামতি কৰা নাই গতিকে যেতিয়া বাহিৰৰ মানুহ আহে মদন কামদেৱ ক'ত যাব লাগে তেওঁলোকে গম নাপায় এই ক্ষেত্ৰত আমি বাতৰি পৰিৱেশন কৰিছিলোঁ কিন্তু পৰ্যটন বিভাগে হওক পুৰাতত্ব বিভাগে হওক তেওঁলোকৰ গুৰুত্বহীনতাৰ বাবে আজি এই মদন কামদেৱ দেৱালয়ৰ এই অৱস্থা আপোনালোকে দেখিবলৈ পাইছে চিৰল আছে বাইহাটা চাৰিআলি এগৰাকী যুৱক এগৰাকী সংবাদকৰ্মী মদন কামদেৱত যি ধৰণে পুৰাতত্বৰ এই সমলসমূহ প্ৰত্নতাত্ত্বিক সমলসমূহ আছে এই সমলসমূহ উলিয়াই নিয়াৰ যথেষ্ট স্কোপ আছে এই ক্ষেত্ৰত কি আহ্বান জনাবা চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক হয় মই মদন কামদেৱৰ ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিছোঁ যে মদন কামদেৱ হৈছে বৃহত্তৰ পূব কামৰূপ বা বাইহাটা চাৰিআলি অঞ্চলৰ সমন্বয়ৰ প্ৰতীক তাৰোপৰি এখন ভাল পৰ্যটনস্থলী লগতে গৱেষণাস্থলী এই অঞ্চলত যদি এই বৃহত্তৰ অঞ্চলৰ শিক্ষানুষ্ঠানসকল বা বিশ্ববিদ্যালয়কে ধৰি বা কলেজসমূহক ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহে গৱেষণাৰ মূল বিষয়বস্তু হৈ পৰিব আৰু এই পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে এনে ক্ষেত্ৰত পুৰাতত্ত্ব বিভাগ বা পৰ্যটন বিভাগে হওক এই ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে কিন্তু গুৰুত্ব আমি দিয়া বৰ বিশেষ দেখা নাই কাৰণ হেমাহিৰ ক্ষেত্ৰত ক'ব লাগিব আমি ইতিমধ্যে এই ক্ষেত্ৰত বাতৰি পৰিৱেশন কৰিছোঁ আজি কিছু বছৰ পূৰ্বে মদন কামদেৱৰ দেৱালয় গেটখন আছিলে কিন্তু সেইখন জয়ী হৈ গৈছিলে যাৰ বাবে পুৰাতত্ত্ব বিভাগে সেইখন ভাঙি পেলাইছিল নতুনকৈ বনাম বুলি কিন্তু এতিয়ালৈকে সেইখন বনোৱাৰ কাম ষ্টাৰ্ট কৰা নাই আমি দেখা পৰিলক্ষিত হোৱা নাই আৰু তাৰোপৰি ইয়াত যিবোৰ খ্ৰীষ্টীয় দশম আৰু দ্বাদশ শতিকাৰ মানে ভাস্কৰ্য শিল্পৰ লগত জড়িত বিষয়বস্তু আছে সেই ক্ষেত্ৰতো মানে পৰ্যটন বিভাগ বা পুৰাতত্ত্ব বিভাগে বৰ বিশেষ গুৰুত্ব দিয়া আমি দেখা নাই আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যিহেতু এই অঞ্চলৰ এইটো মূল পৰিচয় আৰু সমন্বয় প্ৰতীক এইকাৰণে কৈছোঁ এই মদন কামদেৱ দেৱালয় এটা সময়ত জয়ী হৈ গৈছিল বা ইয়াৰ কোনো ধৰণৰ গুৰুত্ব নাছিলে এই অঞ্চলৰ প্ৰায় আজিৰ পৰা 100 বছৰ আগতে নিজামুদ্দিন নামৰ এজন ব্যক্তিয়ে এই অঞ্চলৰ তেখেত ইছলাম ধৰ্মী হৈও এই অঞ্চলৰ এই দেৱালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত বহুখিনি গুৰুত্ব আগবঢ়াইছিল আৰু সেই ক্ষেত্ৰত ক'ব লাগিব এইখন এখন সমন্বয়ৰ প্ৰতীক গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ বা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে মদন কামদেৱ দেৱালয়খন এখন উন্নতমানৰ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলক কাৰণ ইয়াৰ কাষেৰে যোৱা যিখন শাশ্বতী নৈ বা মদনকুৰি নৈ বুলি কোৱা হয় তাত যদি নৈক বিহাৰৰ ব্যৱস্থা কৰি দিয়ে বা ইয়াৰ লগত সংলগ্ন যিটো গুপ্তেশ্বৰ বা গোপেশ্বৰ দেৱালয় বা পিংগলেশ্বৰ দেৱালয় আছে তাৰ লগত যিসমূহ পৰ্যটন ক্ষেত্ৰৰূপে পৰিগণিত কৰিব পাৰি তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে সম্ভাৱনাপূৰ্ণ এই অঞ্চলটো এখন পৰ্যটন ক্ষেত্ৰ আৰু গৱেষণামূলক ক্ষেত্ৰৰূপে গঢ়ি তোলক মদন কামদেৱ দেৱালয়ক লৈ বাইহাটা চাৰিআলিবাসীৰ যথেষ্ট আশা আছে প্ৰত্যাশা আছে কেৱল বাইহাটা চাৰিআলিবাসী বুলিয়ে নহয় মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাজুৰাহো বুলি কোৱা হয় কিন্তু খাজুৰাহোৱে যি ধৰণে গুৰুত্ব পাইছে প্ৰসাৰ লাভ কৰিছে সেই প্ৰসাৰ বা সেই গুৰুত্ব হয়তো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজিও পোৱাগৈ নাই মদন কামদেৱ দেৱালয় তথা মদন কামদেৱ দেৱালয়ৰ চৌহদত থকা এই প্ৰত্নতাত্ত্বিক সমলসমূহে নামত এটা বিভাগ আছে প্ৰত্নতাত্ত্বিক বিভাগ বা পৰ্যটন বিভাগে ইয়াত ব্যৱস্থা গ্ৰহণ কৰাৰ চেষ্টা কৰিছে পৰ্যটক আকৰ্ষণ কৰিবলৈ বেনাৰ লগাইছে হোৰ্ডিং লগাইছে কিন্তু সেই অনুপাতে প্ৰত্নতাত্ত্বিক বিভাগে যি ধৰণে গৱেষকসকল ইয়ালৈ আনিব পাৰিব লাগিছিল সিমান সংখ্যক গৱেষক হয়তো তেওঁলোকে আনিব পৰা নাই বা পৰ্যটন বিভাগেও যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল পৰ্যটকক ইয়াক লৈ আহি ইয়াৰ দ্বাৰা যথেষ্ট সংখ্যক ৰাজহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়াও ফলপ্ৰসূ এতিয়াও হৈ উঠাগৈ নাই কিন্তু যিহেতু ৰাজ্যখনৰ দুটাকৈ উল্লেখযোগ্য সমষ্টি জালুকবাৰী সমষ্টি আৰু কমলপুৰ সমষ্টি সেই দুয়োটা সমষ্টিৰ গাতে লাগি আছে এই মদন কামদেৱ দেৱালয় এগৰাকী বাইহাটা চাৰিআলিৰ সংবাদকৰ্মী তৃষ্ণা বৈশ্য আছে
বাইহাটা চাৰিআলিৰ এই অঞ্চলটো জালুকবাৰী সমষ্টিৰ লগতে কমলপুৰ সমষ্টিৰ গাত লাগি আছে, দুইটা সমষ্টিয়ে স্পৰ্শ কৰি আছে। এতিয়া সকলোৱে জানে জালুকবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, দুয়োগৰাকীকে কোৱা হয় ডাইনামিক বুলি কোৱা হয়। দুয়োগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত যথেষ্ট তৎপৰতা গ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যায়, পদক্ষেপ গ্ৰহণ কৰে। এতিয়া তেওঁলোকে যথেষ্ট ইয়ালৈ অনুদান বা চৰকাৰীভাৱে অনুদান আগবঢ়োৱা বুলি বিভিন্নজন লোকে উল্লেখ কৰিছে, তেওঁলোকৰ শলাগো লৈছে। তাৰ পিছতো সৰু সুৰা কিছুমান সমস্যা থাকি যোৱা বুলিও বহুজনে উল্লেখ কৰিছে। সেই থাকি যোৱা সমস্যাসমূহ সমাধান কৰি আৰু অধিক জাকত জিলিকা কৰি তুলিবলৈ মদন কামদেৱক স্থানীয় বিধায়ক দিগন্ত কলিতা, লগতে জালুকবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই অনুষ্ঠানৰ জৰিয়তে কি আহ্বান জনাবা? মুখ্যমন্ত্ৰী আৰু মই স্থানীয় বিধায়কক এইটোৱে আহ্বান জনাইছোঁ যে তেখেতসকলে তেখেতসকলৰ দায়িত্ব পালন কৰি এই মদন কামদেৱ দেৱালয়ক জাকত জিলিকা কৰি তোলক। ধন্যবাদ। পৌৰাণিক ভাস্কৰ্য শিল্পৰ বাবে পৃথিৱীৰে চিনাকি মধ্যপ্ৰদেশৰ খাজুৰাহো। যদিহে চৰকাৰে বিভাগীয় কৰ্তৃপক্ষই মদন কামদেৱ দেৱালয়ত থকা এই ভাস্কৰ্যসমূহকো গুৰুত্ব প্ৰদান কৰে, তেন্তে হয়তো খাজুৰাহোৰ দৰেই এই ভাস্কৰ্যসমূহো চিনাকি হৈ পৰিব সমগ্ৰ বিশ্বৰ বাবে। নাম উজ্বলি উঠিব বাইহাটা চাৰিআলিৰ, নাম উজ্বলি উঠিব মদন কামদেৱ দেৱালয়ৰ। আৰু আজি আমি এই অনুষ্ঠানৰ জৰিয়তে, অসম এপলগ অনুষ্ঠানৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছোঁ যথেষ্ট পৰ্যটনৰ সম্ভাৱনা থকা, যথেষ্ট গৱেষণাৰ থল থকা এই মদন কামদেৱ দেৱালয় তথা মদন কামদেৱ দেৱালয়ত থকা এই ভাস্কৰ্য শিল্পসমূহক যেন চৰকাৰে গুৰুত্ব আৰোপ কৰি সুদৃষ্টি প্ৰদান কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।